নমস্কাৰ প্ৰিয় দৰ্শক দি প্ৰাইম শোলৈ সকলোকে স্বাগতম জনাইছো মই পাৰ্থ বৰা প্ৰিয় দৰ্শক হেহতিয়াকৈ বাংলাদেশী অবৈধ বাংলাদেশী বিতৰণক লৈ বহু আলোচনা বিলোচনা চলিছে সমগ্ৰ প্ৰক্ৰিয়াটো চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে আমি অবিৰতভাৱে বাংলাদেশী বিতৰণ সন্দৰ্ভত আলোচনা কৰি আছো অতি সম্প্ৰতি আইনী জটিলতাও দেখা পোৱা গৈছে একাংশ লোকক ভাৰতবৰ্ষই পুজবেক নীতিৰ যোগেদি বাংলাদেশলৈ প্ৰেৰণ কৰাৰ পিছতো বাংলাদেশী সেই সকল লোকক গ্ৰহণ নকৰাৰ কাৰণে সেই সকল লোকক ঘূৰাই আনিবলগীয়া হ'ল তাৰে একাধিক লোক ইতিমধ্যে ঘৰ পাইছেহি সেই সকল লোক মন কৰিব ঘোষিত বিদেশী এনে এগৰাকী ব্যক্তি আছে যিগৰাকী ব্যক্তি মই উদাহৰণহে দিছো 2016 চনত এফটিএ বিদেশী ঘোষণা কৰিছিল 2018 চনত গুৱাহাটী উচ্চ ন্যায়ালয়ে বিদেশী ঘোষণা কৰিছিল ডিটেনশন কেন্দ্ৰত আছিল 3 বছৰ তাৰ পিছত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত মুকলি হোৱাৰ পিছত তেওঁ 2020 চনত মুকলি হোৱাৰ পিছত এতিয়ালৈকে 2025 চনলৈকে যিমান কেইটা নিৰ্বাচন হ'ল সেই নিৰ্বাচন কেইটাত ভোট প্ৰদান কৰিলে এতিয়া তেওঁক প্ৰেৰণ কৰাৰ চেষ্টা কৰা হ'ল কিন্তু সেই চেষ্টা এক প্ৰকাৰ বিফল হ'ল এতিয়া প্ৰাসংগিক প্ৰশ্নটো আমি অসমীয়াই মৰিচিকা খেদি ফুৰিছো নেকি বিদেশী খেদা নামৰ সেই মৰিচিকা খেদি ফুৰিছিল নেকি তাৰ সমান্তৰালকৈ আন এটা প্ৰসংগ সেইটো হৈছে লোকপিয়ল এইবাৰ চাগৈ প্ৰথমটো লোকপিয়ল যিটো লোকপিয়লত অসমে গম পাব অসমত বংগমূলীয় ইছলাম ধৰ্মী লোক কিমান আছে বা অসমীয়া মুছলমান কিমান আছে কাৰণ এইবাৰ যিটো লোকপিয়ল হ'ব সেই লোকপিয়লটোত অসমীয়া মুছলমান সকলে নিজৰ যিটো জাতিগত পৰিচয় সেই পৰিচয়টো দিয়াৰ সুবিধা হ'ব কাৰণ জাতিগত জনগণনাও হ'ব গতিকে বিষয়টো জটিল বাংলাদেশী বিতৰণ কেনেকৈ কৰাটো সম্ভৱ নে আজিৰ তাৰিখত এক প্ৰকাৰ অসম্ভৱ 15 বছৰ কাল শেখ হাসিনাৰ চৰকাৰ আছিল ভাৰতবৰ্ষই বাংলাদেশৰ সৈতে এক চুক্তিৰ যি অৱকাশ বা সুযোগ আছিল যোৱা 15 বছৰৰ সেই সুযোগ হেৰুৱালে নেকি ই এক প্ৰাসংগিক প্ৰশ্ন আজিৰ বাংলাদেশৰ যিখন চৰকাৰ সেইখন চৰকাৰ থাকুতে ভাৰতবৰ্ষই চুক্তি এখন কৰাৰ প্ৰেক্ষাপট আছে নে নাই সদৌ অসম ছাত্ৰ সন্থাৰ কথা উল্লেখ কৰিবই লাগিব বিগত সময়ত অসমৰ মুখ্যমন্ত্ৰীয়ে আনেক চৰ্চাৰ সূত্ৰপাত কৰিছিল তেওঁ কৈছিলে বা অসম চৰকাৰৰ যি নীতি সীমান্ত অঞ্চলসমূহত খিলঞ্জীয়া লোকসকলক সহজেই বন্দুকৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰা হ'ব সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যই তেওঁ মন্তব্য কৰিছিল যেটো মন্তব্যৰ শিৰোনাম দখল কৰিছিল তেওঁ কৈছিলে পাহুৱাল খিলঞ্জীয়া পাহুৱাল ডেকাৰ এটা বেটেলিয়ন গঠন কৰিব লাগে সেই বেটেলিয়ন কিমান সাংবিধানিক উচ্চতম ন্যায়ালয়ে তেনে ধৰণৰ বেটেলিয়নৰ কথা কি কৈছে এনেবোৰ প্ৰশ্ন প্ৰাসংগিক এক সংবেদনশীল আলোচনা কৰিম আমাৰ সৈতে ষ্টুডিঅত উপস্থিত আছে সমীৰণ ফুকন সাধাৰণ সম্পাদক সদৌ অসম ছাত্ৰ সন্থা ডিজেন শৰ্মা উপস্থিত আছে প্ৰাক্তন সাংসদ বৰ্তমান বিজেপিৰ জ্যেষ্ঠ নেতা অমৃত খাটনিৰ আছে মুখপাত্ৰ অসম জাতীয় পৰিষদ কংগ্ৰেছৰ মুখপাত্ৰ উপস্থিত আছে শাহ সৈয়দ সামেদুৰ ৰহমান আমাৰ সৈতে দিল্লীৰ পৰা সংযুক্ত হৈ আছে বাগমিতা বৰঠাকুৰ গৱেষক ছাত্ৰী বিজ পিলানী যুৱ প্ৰজন্মৰ দুগৰাকী প্ৰতিনিধি যিহেতু আছে তেওঁলোকৰ আমি মনৰ কথাৰো বুজলম বা তেওঁলোকে কি ভাবে সেই কথাও জানিব পাৰিম আমসুৰ সভাপতি কিছু সময়ৰ পিছত সংযুক্ত হ'ব আমসুৱে কাইলৈ আন্দোলন ঘোষণা কৰিছে ঈদৰ দিনাখনি আমসুৱে আন্দোলন ঘোষণা কৰিছে আমসুৰ কথাটো হৈছে বিদেশী বিতৰণৰ নামত অসমৰ মুছলমানক হাৰাশাস্তি কৰা হৈছে ইয়াৰ বিপৰীতে AIUDFৰ এগৰাকী বিধায়ক আজি মন্তব্য কৰিছে তেওঁ বিচাৰিছে অবৈধ বিদেশীৰ সংজ্ঞা গতিকে তাৰ মাজতে গোটেই সমস্যাটোৰ সমাধান কেনেকৈ কৰিব পৰা যায় ডিজেন শৰ্মা ডাঙৰীয়া আপোনাৰ পৰা আৰম্ভ কৰিছো আপুনি কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব বিদেশী বিতৰণৰ যেটো কথা এটো বহুত দীৰ্ঘদিনীয়া আমাৰ অসমৰ এটা সমস্যা আৰু এই সমস্যাটো এতিয়ালৈ মোৰ দৃষ্টিত কোনো সমাধান ওলোৱা নাই আৰু অসম আন্দোলন যেতিয়া হৈছিল সেই অসম আন্দোলনৰ এটা পৰিসমাপ্তি ঘটিছিল আৰু তাত এখন একৰ্ড হৈছিল আৰু তাত বেছ ইয়াৰ হৈছিল 1971 ৰ 25 মাৰ্চ এতিয়া সেইটো সকলোৱে তেতিয়া অসম ছাত্ৰ সন্থা আজি ছাত্ৰ সন্থাৰ প্ৰতিনিধি আছে ছাত্ৰ সন্থায়ো মানি লৈছিল আৰু অন্যান্য যিবিলাক তেতিয়াৰ চৰকাৰ আছিল ইয়াতে অসমত আৰু যি কেন্দ্ৰীয় চৰকাৰ আছিল সকলোৱে মানি লৈ চলিছিল এটা সেই ব্যৱস্থাটো যি 71 চনৰ পিছত অহা যি মানে 71 চনৰ পিছত কিমান বছৰ হ'ল হয় গতি 71 চনৰ পিছত জন্ম মানুহজনৰ বহুত বয়স হৈ গ'ল অসমত গতি সেই সময়ৰ পৰা এই প্ৰচেষ্টাটো কৰা নহল যে কেনেকৈ বিদেশী বিতৰণ কৰা হয় এই কথাটো সত্য যে অসমত যে কিছু পৰিমাণে অবৈধ বাংলাদেশী বা বিদেশী আছিল সেই সময়ত আৰু আন্দোলন যে হৈছিল এই কথাটো সঁচা নহলে তেনেকুৱা এটা আন্দোলন হৰ্মাত্মক আন্দোলন এটা নহয় আৰু এই কথাবিলাক যেতিয়া সিদ্ধান্তলৈ নাহিল লাহে লাহে এই কথাটো জটিল হৈ আহিল আৰু এতিয়া আপোনালোকে দেখিছে বিদেশী বিতৰণৰ ক্ষেত্ৰত
গোটেই বিশ্বজুৰি কেনেকুৱা এটা আমেৰিকাই যেনেকৈ বিদেশী বিতৰণ কৰিছে, হাতে ভৰি চিকলি বান্ধি পঠিয়াই দিছে যে তাত থাকিব নোৱাৰে। আৰু আমাৰ ইয়াৰ পৰাও খেদি পঠাইছিল, আমি বাতৰিত দেখিছোঁ যে সেইবিলাক কেতিয়াবা ঘূৰি আহিছে, কেতিয়াবা বিদেশী নহয় বুলি কৈছে। এই নানান ধৰণৰ আপোনাৰ দলটোৱে জাতি মাতি ভেটিৰ চৰকাৰৰ কথা কয়, কিন্তু মই সেইকাৰণে সুধিছোঁ জটিলতা আছে। কিন্তু মই প্ৰথম কথা কৈ লৈছোঁ যে মই ইয়াক দলৰ হৈ হেৰি কৰি অহা নাই। মই এজন প্ৰাক্তন সাংসদ হিচাপে আপোনালোকে মাতিছে, সেই হিচাপে দলৰ স্থিতি সম্পৰ্কে মই বিশদভাৱে ক'ব নোৱাৰিম। কিন্তু কথাটো হ'ল এই যিটো প্ৰচেছ হ'ল, এই প্ৰচেছটোত আজি বিদেশী খেদাটো এটা অসমৰ কাৰণে সুবিধাজনক পৰিস্থিতি নহ'ল। ফলত আমাৰ সমস্যাটো দিনক দিনে বৃদ্ধি হৈছে আৰু মানুহৰ মনত এটা ক্ষোভৰ সৃষ্টি হৈছে যে ইয়াত বিদেশী আছে, ইয়াত অন্য বাংলাদেশী আছে, এই কথাটো সদায় মানুহৰ মনত আহিছে। এতিয়া কিছুমান আইনগত কথাও আছে। আইনৰ আপুনি ঊৰ্ধত গৈও বিদেশী খেদি দিব নোৱাৰে। গতিকে এই কথাবিলাক আইনমতে যিসকল বিদেশী চিনাক্তকৰণ হৈছে তেওঁলোকে এই দেশ এৰি যাব লাগিব, তেওঁলোকক ইয়াৰ পৰা পঠিয়াব লাগিব। মোৰ স্থিতি সেইটোৱে যে আইনমতে বিদেশী চিনাক্তকৰণ হ'ব লাগে আৰু যাতে কোনো ভাৰতীয় নাগৰিক হাৰাশাস্তি নহয় তাৰ ব্যৱস্থা কৰিব লাগে আৰু বিদেশী বিতৰণৰ ক্ষেত্ৰত কঠোৰ স্থিতি চৰকাৰে গ্ৰহণ কৰিব লাগে। বিতৰণৰ ক্ষেত্ৰত কঠোৰ স্থিতি গ্ৰহণ কৰিব লাগে। সেই কঠোৰ স্থিতি কি হ'ব পাৰে? সেই কঠোৰ স্থিতি অসাংবিধানিক হ'ব নোৱাৰিব। সেই কঠোৰ স্থিতি আইনৰ ভিত্তিত হ'ব লাগিব। ইতিমধ্যে যিসকলক পুছবেক কৰা হৈছিল, যিসকলে নোমেন্স লেণ্ডত থাকিবলগীয়া হৈছিল, তেওঁলোকৰ হৈ বহুকেইখন আবেদন উচ্চতম ন্যায়ালয়ত পৰিছে। আৰু কিছু সংবাদ মাধ্যমত বাতৰি আহিছে, বিশেষকৈ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত এনেধৰণে ৰাতি গ্ৰেপ্তাৰ কৰি বিদেশলৈ বাংলাদেশলৈ প্ৰেৰণ কৰিবলৈ যি চেষ্টা অসমে কৰিছিলে বা বৰ্ডাৰ আৰক্ষীয়ে কৰিছিলে, BSF-এ কৰিছিলে, সেইসকলৰ বহুকেইজনৰ এতিয়াও যি ঠিকনা বা এতিয়াও ক'ত আছে, হুৱেৰ এবাউটছ, তেওঁলোকৰ পৰিয়ালৰ লোকে গম নাই পোৱা, এনেধৰণৰ বাতৰি বুঢ়াইছে। মই সমীৰণ ফুকন আপোনাৰ ওচৰলৈ যাব বিচাৰিম। সদৌ অসম ছাত্ৰ সন্থা গোটেই বিষয়টোৰ সৈতে দীৰ্ঘদিন বহু দশক জড়িত। আপুনি কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব? আপোনাৰ প্ৰতিক্ৰিয়াটো লৈ তাৰপিছত মই আপোনাক প্ৰশ্নটো সুধিম। ইতিমধ্যে জটিলতাৰ কথা আমি পাতিলোঁ, আগতেও পাতিছোঁ। যিমান দিন পাৰ হৈ গৈ আছে জটিলতা বৃদ্ধি পাই গৈ আছে। আমি আজিৰ তাৰিখত এনে এটা অৱস্থাত উপনীত হৈছোঁ, আমি পুছবেক কৰিবলৈ কিছু লোকক চেষ্টা কৰিছোঁ, কিন্তু সেই প্ৰক্ৰিয়াটো অসাংবিধানিক বুলি বিবেচিত হোৱাৰ দিশলৈ গৈ আছে বা উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ হৈছে। হয়, এটা মূল বিষয়টো হ'ল যে চৰকাৰৰ যিটো ৰাজনৈতিক সদিচ্ছা লাগে, কোনো ৰাজনৈতিক দলে সেই সদিচ্ছাটো প্ৰকাশ নকৰাৰ ফলত আজিৰ তাৰিখত অসমৰ অৱস্থা, আজি যি আমাৰ দুৰৱস্থা হৈছে, অসমত খিলঞ্জীয়া মানুহৰ যিটো তেওঁলোকে এনেকুৱা এটা অৱস্থাৰ সন্মুখীন হ'ব লগা হৈছে, যিটো অৱস্থাই প্ৰতিগৰাকী খিলঞ্জীয়া মানুহক নিজৰ অস্তিত্বৰ প্ৰতি যে তেওঁলোকৰ ভাবুকি আহিছে, কথাটো ভাবি তুলিবৰ কাৰণে বাধ্য কৰিছে। যিহেতু 1985 চনতে এখন চুক্তি স্বাক্ষৰিত হৈছিল, অসম চুক্তি, য'ত বিদেশী বহিষ্কাৰৰ কথা আছিল, বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ ঠিক কৰা হৈছিল। ভিত্তিবৰ্ষৰ ওপৰত ভিত্তি কৰি গোটেই বিষয়সমূহক আগবঢ়াই নিবৰ কাৰণে চৰকাৰে যিটো ন্যায়সংগত বিধিসংগত যিটো সংবিধানৰ ভিতৰত থাকি গণ্ডিত থাকি কৰিব লগা কাম কাজ, এই কাম কাজখিনি কৰাত চৰকাৰ ব্যৰ্থ হৈছে। সকলো দলে শাসন কৰিছে। কংগ্ৰেছ দল শাসনত আছিল, কংগ্ৰেছে শাসন কৰিছে, BJP দলে শাসন কৰিছে, বাওঁপন্থী দলসমূহো চৰকাৰত আছিল, কিন্তু কোনেও বিদেশী বহিষ্কাৰৰ গোটেই প্ৰক্ৰিয়াটোক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত যি ধৰণৰ সদিচ্ছা দেখুৱাব লাগিছিল, ৰাজনৈতিক সদিচ্ছা কোনো প্ৰকাশ কৰা নাই। শেহতীয়াকৈ চৰকাৰে যি এক পদক্ষেপ গ্ৰহণ কৰিলে, উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশতে সেই পদক্ষেপ গ্ৰহণ কৰা হৈছে, সেই পদক্ষেপো যেন ফলপ্ৰসূ নোহোৱা পৰিলক্ষিত হৈছে। মন কৰিব, ঘোষিত বিদেশী 2018 চনত যদি গুৱাহাটী উচ্চ ন্যায়ালয়ে তেওঁক বিদেশী বুলি ঘোষণা কৰিছিল, তেওঁৰ নাম কিয় কৰ্তন কৰা নহ'ল নিৰ্বাচন আয়োগৰ পৰা, তেনেধৰণৰ প্ৰশ্নবোৰ কিন্তু আহিছে। বিদেশী ঘোষিত হোৱাৰ পিছত তেওঁ ছাবচিকুৱেণ্টলি যিমানবোৰ নিৰ্বাচন আছিল ভোট দিলে। গতিকে তেনে ক্ষেত্ৰত ক'ৰবাত নহয় ক'ৰবাত গোটেই প্ৰক্ৰিয়াটোত সদিচ্ছাৰ অভাৱটো আপুনি কৈছে, কিন্তু কেতিয়াও সেই সমস্যাৰ সমাধান নহ'ব যেন লগাৰ এক আমি অৱস্থাত উপনীত হৈছোঁ, নহয় জানো? চৰকাৰ নীতিহীন, চৰকাৰ নীতি তেওঁলোকে এটা নীতি ঠিক কৰি ল'বৰ কাৰণে সক্ষম হোৱা নাই। চৰকাৰখনে যি ধৰণে গোটেই প্ৰক্ৰিয়াটোক আগবঢ়াই নিব লাগে, প্ৰত্যৰ্পণ চুক্তি তেওঁলোকে বাংলাদেশৰ লগত কৰাৰ প্ৰয়োজনীয়তা আছিল, সেই প্ৰত্যৰ্পণ চুক্তি আজিলৈকে নহ'ল। তাৰ লগে লগে NRCক লৈ মানুহৰ মাজত অসন্তুষ্টি আছিল। সদৌ অসম ছাত্ৰ সন্থাই আমি NRC পুনৰীক্ষণৰ বাবে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিলোঁ। ৰাজ্য চৰকাৰ, কেন্দ্ৰ চৰকাৰে দিব লগা এফিডেভিট কেইটা জমা নিদিয়ে। তেওঁলোকে এফিডেভিট নিদিয়াৰ ফলতে শুনানি
গোটেই প্ৰক্ৰিয়াটোত ক'ৰবাত নহয় ক'ৰবাত বিৰতি লাগি আছে এই গোটেই বিষয়বোৰ আচলতে চৰকাৰখনৰ যিসমূহ মুৰব্বী যিসকলে গোটেই প্ৰক্ৰিয়াটো আগবঢ়াই লৈ যায় তেওঁলোকে এটা শক্তিশালী ভূমিকা গ্ৰহণ কৰিব লাগিব জাতিটোৰ ৰক্ষাৰ কথা বিজেপি নেতৃত্বাধীন চৰকাৰখনে কৈ আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও বিভিন্ন সময়ত বিভিন্ন মন্তব্য কৰি আহিছে কিন্তু এই বিজেপি দলটোকো আমি বিশ্বাসত ল'বলৈ এইকাৰণে টান পাইছোঁ যিহেতু 16 মে'ত তালি টোপোলা বান্ধি বিদেশী ইয়াৰ পৰা যাব লাগিব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছিল ৰাজনাথ সিং ডাঙৰীয়াও সেই সময়ত বিদেশীৰ বিৰুদ্ধে স্থিতি লৈছিল আৰু পৰৱৰ্তী সময়ত তেওঁলোকে সময়ে সময়ে কৈ আছে কিন্তু তেওঁলোকে কেৱল মুখেৰে কয় অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি তেওঁলোকৰ কি দৃষ্টি সেই কথাটো ইতিমধ্যে প্ৰতীয়মান হৈছে কা আমাৰ ওপৰত জাপি দিয়া হৈছে যি সময়ত আমি 71 পাছৰ বিদেশী যাব লাগে বুলি কওঁ 14 চনলৈকে তেওঁলোকে বিদেশীক ৰঙা দলিচা পাৰি দিবলৈ ওলাইছে এই গোটেই বিষয়বোৰক লৈ চৰকাৰখনক আমি জবাবদিহি কৰাৰ প্ৰয়োজনীয়তা অসমবাসী ৰাইজৰ আছে আৰু ৰাইজে এই বিষয়সমূহ বিবেচনা কৰিব হয় মই পুনৰ আপোনাৰ ওচৰলৈ আহিম ৰেজাউল কৰিম আমচুৰ সভাপতি আমাৰ সৈতে সংযুক্ত হৈছে তেওঁ বেছি সময় আমাৰ সৈতে সংযুক্ত হ'ব নোৱাৰিব ৰেজাউল কৰিম আপুনি ঈদৰ দিনটোত আপোনালোকৰ সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি লৈছে গতিকে ঈদৰ দিনটো যিটো দিন এক ধৰণৰ সম্প্ৰীতিৰ দিন সেই দিনটোত ৰাইজ আৱেগিক হৈ থাকে সেই দিনটো আপোনালোকে প্ৰতিবাদৰ দিন হিচাপে কিয় বাছি ল'লে চাওক প্ৰথম কথা হৈছে যে বিদেশী বহিষ্কাৰৰ ক্ষেত্ৰত আচলতে অসমৰ কোনো ৰাজনৈতিক দল বা বিভিন্ন সংগঠনক আমি দেখিছোঁ যে তেওঁলোকৰ সদিচ্ছাৰ অভাৱ আছে যাৰ কাৰণে আজি বিদেশীৰ সমস্যাটোৰ স্থায়ী সমাধান হোৱা নাই গতিকে স্পষ্টভাৱে আমি বিদেশীৰ সমস্যাটোৰ এটা স্থায়ী সমাধান বিচাৰিছোঁ অসম চুক্তি আমি সকলোৱে মানি লৈছোঁ 71 চনৰ 25 মাৰ্চ আমি সকলোৱে মুখে মুখে কওঁ কিন্তু 71 চনৰ 25 মাৰ্চৰ আগৰ যিসকল ভাৰতীয় নাগৰিকক এনেকুৱা ধৰণে হাৰাশাস্তি কৰা হয় তাত কিন্তু কোনো ধৰণৰ মাত নামাতে আমি বাৰে বাৰে কৈছোঁ যে এটা বিজ্ঞানসন্মতভাৱে যিখন দেশৰ নাগৰিক যদি বিদেশৰ নাগৰিক হয় তেওঁলোকৰ লগত কথা বাৰ্তা পাতি এই নাগৰিকৰ ভালকে পুংখানুপুংখভাৱে চালি জাৰি চাই সেই মানুহখিনিক বিদেশলৈ প্ৰেৰণ কৰক আমাৰ সহযোগিতা থাকিব কিন্তু আজি চাওক মাক ভাৰতীয় বাপেক ভাৰতীয় সন্তান কেনেকে বাংলাদেশী হ'ব পাৰে আজি মাকৰ মাক ভাৰতীয় তাৰ পূৰ্বপুৰুষ ভাৰতীয় কোনোবাৰ ছোৱালী আজি তেওঁলোকে বিদেশী কেনেকে হ'ব পাৰে গতিকে ইয়াত দেখা গৈছে যে এই সম্পূৰ্ণ প্ৰক্ৰিয়াটোত এটা আখোৱা আছে সম্পূৰ্ণ প্ৰক্ৰিয়াত আজি ফৰেনাৰ ট্ৰিবিউনেলছ কওক আজি বৰ্ডাৰ পুলিচ কওক মইতো কওঁ যে দুয়োটাৰ আজি বায়াসনেছৰ কাৰণে আজি এনেকুৱা ধৰণে সাধাৰণ ভাৰতীয় নাগৰিক হাৰাশাস্তিৰ সন্মুখীন হ'ব লগা হৈছে গতিকে মই স্পষ্টকৈ সেইকাৰণে কৈছোঁ যে আজি অসমৰ সংখ্যালঘু জনগণৰ ওপৰত আজি বিদেশীৰ সমস্যাটোৱে আজি জৰুলা কুৰুলা হৈ আজি আমাক খাইছে গতিকে আমি এই সমস্যাটোৰ আমিহে বেছিকৈ স্থায়ী সমাধান বিচাৰোঁ যাতে আমি আমাৰ এই এনেকুৱা ধৰণৰ নিৰ্যাতিত হ'ব নালাগে কিন্তু আজি দেখিছোঁ যি ধৰণে পুছবেকৰ নামত যি ধৰণে ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰা হ'ল যি ধৰণে ৰাতি উঠাই পুলিচে লৈ গৈ হুটপুচ কৰিব লাগে ৰাতি কিয় হুটপুচ কৰিব লাগে দিনত কিয় হুটপুচ কৰিব নোৱাৰে গাঁৱত কিয় দিনত আহিব নোৱাৰে আজি ট্ৰেইন ষ্টেচনত মানুহ গ'লে তেওঁলোকক ভৰি বান্ধি জাকে জাকে লৈ হুটপুচ আৰে ভাই মানুহখিনি ভালকে হুটপুচ ভালকে কৰিলেতো হৈ যায় তেওঁলোকে যিটো ব্যৱহাৰ আৰম্ভ কৰিছে আজি ভাৰতীয় নাগৰিকক যদি নহয় পুছবেক কৰাৰ পিছত কিয় উভতাই লৈ আহিবলগীয়া হৈছে ভাৰত চৰকাৰে গতিকে এই যে এটা আহ্বাপূৰ্ণ পুতি আৰু মই এটা কথা স্পষ্ট কৰিছোঁ যে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত বিদেশী বহিষ্কৰণৰ প্ৰক্ৰিয়াটো বেলেগ কিন্তু অসমৰ কাৰণে কিন্তু এটা সুকীয়া কাৰণ অসমত অসম চুক্তি হৈছে ইয়াত এনআৰচি হৈছে ইয়াত ফৰেনাৰ ট্ৰিবিউনেলছ আছে আৰু 2019 চনৰ ফৰেন এফেয়াৰ্ছ মিনিষ্টাৰে স্পষ্টভাৱে উল্লেখ কৰিছে যে যিসকলৰ নাম এনআৰচিত আহিছে যিসকলে আবেদন কৰা নাই যিসকলে আবেদন কৰিব যিসকলৰ নাম এফডি ভোটাৰ হৈছে যিসকলৰ কেছ চলি আছে তেওঁলোকক কোনো ধৰণৰ বাংলাদেশীৰ নামত বা বিদেশীৰ নামত অত্যাচাৰ কৰিব নোৱাৰিব কিন্তু ইয়াত 100% এই সকলোখিনি থকাৰ পিছতো তেওঁলোকক অত্যাচাৰ কৰা হৈছে যাৰ কাৰণে কালি সম্প্ৰীতিৰ দিন আমি সম্প্ৰীতি বজাই ৰাখি আজি ভাৰত চৰকাৰে যি ধৰণে আমাক অন্যায় কৰি আছে এই অসম চৰকাৰে যি ধৰণে অন্যায় কিন্তু ৰেজাউল মনৰ আবেগত মনৰ খবত নাই ৰেজাউল তাৰ সমান্তৰালকৈ ৰেজাউল মোৰ শেষৰটো প্ৰশ্ন তাৰ সমান্তৰালকৈ ঘোষিত বিদেশীক বাংলাদেশলৈ প্ৰত্যৰ্পণ বা বাংলাদেশলৈ বিতৰণ কৰাৰ যি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটোতো কিছু বাধা আহিছে যিহেতু এফটি বা গুৱাহাটী উচ্চ ন্যায়ালয়ে যিগৰাকী ব্যক্তিক চিহ্নিত কৰিছে বিদেশী বুলি যিহেতু বহু লোকৰ নাম উল্লেখ কৰিব পৰা নাযায় তেওঁলোকে গোটেই বিষয়টো উচ্চতম ন্যায়ালয়লৈ লৈ গৈছে তেনে লোকক বিতৰণ কৰাৰ ক্ষেত্ৰত আপোনালোকে চৰকাৰৰ সহযোগ কৰাই ক'ব আছিলে কাৰণ উচ্চ ন্যায়ালয়ে বহু লোকক বিদেশী ঘোষণা কৰিছিল তেওঁলোকক আমি সহযোগ কৰিম আমি কৈছোঁ যে এই সম্পূৰ্ণ প্ৰক্ৰিয়াটোত আহুৱা আছে যদি এজন মানুহক সাপোজ আপুনি এজন মানুহক বিদেশী বুলি ক'লে তেওঁৰ 14 পুৰুষ কেনেকৈ ভাৰতীয় নাগৰিক হ'ব পাৰে তেওঁৰ আজি এই পুৰুষ সেই পুৰুষ এই 14 পুৰুষ তেওঁলোকৰ ভাৰতীয় নাগৰিক কেনেকৈ হ'ব পাৰে গতিকে ইয়াত আহুৱা আছে গতিকে আমি সেইকাৰণে বাৰে বাৰে কৈছোঁ যে আহুৱাপূৰ্ণ পদ্ধতিৰ কেতিয়াও বিদেশী বহিষ্কাৰৰ সম্ভৱ নহয় কিয় তেওঁলোকে বাংলাদেশ চৰকাৰৰ লগত আলোচনা নকৰে আজি বাংলাদেশতো বিভিন্ন ষ্টেটৰ পৰা যিসকল বাংলাদেশৰ নাগৰিক আছে তেওঁলোকক লৈ গৈছে অসমৰ পৰাও ডিটেনশ্যন কেম্পত থকা যিসকল জেনুইন বাংলাদেশী তেওঁলোকক লৈ গৈছে তাতো আমি বাধা দিয়া নাই
আমি স্পষ্টকৈ কৈছো যিসকল ভাৰতীয় নাগৰিক তেওঁলোকে হাৰাশাস্তিৰ সন্মুখীন হ'ব নোৱাৰে হয় আপোনাৰ সৈতে সংযোগৰ কিছু অসুবিধা হৈছে হয় মই আপোনাৰ পইণ্টটো ল'লো ৰেজাউল আপোনাৰ পইণ্টটো ল'লো হাৰাশাস্তিৰ সন্মুখীন হোৱাৰ দাবী আপোনালোকে উত্থাপন কৰিছে কাইলৈ আপোনালোকে প্ৰতিবাদ সাব্যস্ত কৰিছে মই সমীৰণ ফুকন আপোনাৰ ওচৰলৈ পুনৰ আহিম কিন্তু মই বাগ্মিতা বৰঠাকুৰ আপোনাৰ ওচৰলৈ যাব বিচাৰিছোঁ আপুনি ইণ্টাৰনেশ্যনেল ৰিলেশ্যনত গৱেষণা কৰি আছে গতিকে আপোনাৰ পৰা জানিব বিচাৰিম যোৱা 15টা বছৰ শ্বেখ হাছিনাৰ চৰকাৰখন আছিলে বিদেশী বাংলাদেশত গতিকে ভাৰতবৰ্ষই সেই সময়খিনিত এখন চুক্তি স্বাক্ষৰ কৰি বিদেশীসকলক বিতৰণ কৰাৰ যি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়া সুচল কৰাৰ যি অৱকাশ বা সুযোগ পাইছিল সেই সুযোগ মিছ কৰিলে নেকি কি ক'ব বা এতিয়াৰ প্ৰেক্ষাপটত ভাৰতবৰ্ষই ডিপ্ল'মেটিকেলি কেনেদৰে আগবাঢ়িব যাতে এখন চুক্তিৰ যোগেদি ৰেজাউলে যি ধৰণে কৈছে বা অন্যসকলে যি ধৰণে কৈছে এখন চুক্তিৰ যোগেদি অসমৰ বিদেশীখিনি বিতাড়িত কৰিব পৰা যায় আচলতে পাৰ্থদা এটা স্ট্ৰাকচাৰেল প্ৰব্লেম হয় আৰু স্ট্ৰাকচাৰেল প্ৰব্লেম এটা য'ত এলিজেড ইলিগেল মাইগ্ৰেণ্টছক যদি এখন কাণ্ট্ৰিলৈ পঠাব বিচাৰে সেই কাণ্ট্ৰিখনৰ লগত বাইলেটাৰেল টক্স নোহোৱাকে এইটো এখন ষ্টেটে ইণ্ডিপেণ্ডেণ্টলি কৰিব নোৱাৰে তেনেকুৱা ধৰণৰ কোনো প্ৰভিজন নাই স্পেচিয়েলি ইন আ কাণ্ট্ৰি লাইক ইণ্ডিয়া য'ত আমাৰ ফৰেন পলিচি ইমান বেছি চেণ্ট্ৰেলাইজড হয় এখন এনেকুৱা এখন দেশ য'ত ফৰেন পলিচি এন্টায়াৰলি ইউনিয়নৰ হাতত আছে তাত এখন ষ্টেটৰ কিমানখিনি ষ্টেক আছে এই মাইগ্ৰেণ্টছখিনিক বাংলাদেশলৈ ঘূৰাই পঠাবলৈ দ্যাট ইজ কুৱেশ্যনেবল ছেকেণ্ডলি শ্বেখ হাছিনাৰ সময়ত আমি এটা অপৰচুনিটি মিছ কৰিলো নেকি ডেফিনেটলি য়েছ সেইটো আমাৰ এটা ষ্ট্ৰেটেজিক মিছ আছিলে আৰু সেই ষ্ট্ৰেটেজিক মিছটো প্ৰবেবলি এট দিছ পইণ্ট যেতিয়া ঢাকা আমাৰ ছাপৰ্টত কমকে আছে আমাৰ আগৰ যিমান ৰিলেশ্যনছ বাংলাদেশৰ লগত ষ্টেবল আছিলে বৰ্তমান সময়ত সেইখিনি আমাৰ নাই আৰু তাৰ বাবে বৰ্তমান সময়ত সেই মানুহখিনিক তাত যোনটো পুশবেক পলিচিৰ কথা কৈছে সেইটো কৰাটো আৰু অলপ ডিফিকাল্ট হ'ব এইটোক মই ষ্ট্ৰাকচাৰেল প্ৰব্লেম বুলি এই কাৰণে কৈছো কিয়নো আমাৰ হাতত যেতিয়া আমি অসম আন্দোলন কৰি পেলাই আসাম একৰ্ডখন আমি সাইন কৰিছিলো সেই অসম আন্দোলনৰ পিছতে আমাৰ হাতত সবতকে ভাল এটা অপৰচুনিটি আছিলে এই গোটেই কুৱেশ্যনটো তুলি আনাৰ কিন্তু সেইখিনিৰ সময়ত আমি ডিটেক্টৰ কথা পাতিলো ডিবাৰৰ কথা পাতিলো কিন্তু আমি ডিপোৰ্টৰ কথা নাপাতিলো যোন মই আগতো আপোনাৰ প্লেটফৰ্মতে মই কথাটো বাৰে বাৰে আগতে উত্থাপন কৰিছো যে তিনটা ডি থাকে ডিটেক্ট এই মানুহখিনিক আমি উলিয়াই আনা ডিবাৰ এই মানুহখিনিৰ পৰা আমি পলিটিকেল যোনখিনি ৰাইটছ যেনেকৈ এতিয়া ভোটিং ৰাইটছৰ কথা আহি আছে সেই ডিবাৰ এণ্ড দেন থাৰ্ড ইজ টু ডিপোৰ্ট কিন্তু ডিটেক্ট আৰু ডিবাৰহে আমাৰ নিজৰ দেশখনে কৰিব পাৰিব ডিপোৰ্ট কৰিবলৈ কিন্তু ইণ্ডিপেণ্ডেণ্টলি আমাৰ ভাৰতে কৰিব নোৱাৰে ডিপোৰ্ট কৰিবলৈ আমাক বাংলাদেশৰ সমানে সহযোগ লাগিব যোনখিনি এতিয়াই নহয় কেতিয়াও আমাৰ তাত নাছিলে আগতো বাংলাদেশৰ ফৰেন মিনিষ্টাৰে বাৰে বাৰে কৈছে যে এজনো বাংলাদেশী ভাৰতত থকাৰ ৰিপৰ্ট তেওঁলোকৰ হাতত নাই এতিয়াও তেওঁলোকে যোনটোক আমি পুশ বেক বুলি কৈ আছো সেইটোক তেওঁলোকে পুশ ইন পলিচি বুলি কৈ আছে ইয়াত মই আৰু এটা কথা উত্থাপন কৰিব বিচাৰিম যে যেতিয়া বম্বে আৰু গুজৰাটত ইলিগেল বাংলাদেশী মাইগ্ৰেণ্টছ ডিটেক্ট হৈছিলে তেওঁলোকক ডিপোৰ্ট কৰাটো was easier than taking deportations from Assam because hetu rare cases ot hoy jak apuni hoytu dumahor murot bosorer murot dujon manu tinijon manu 10 jon manu so he manu kijonor legal procedure atat goi pelai Bangladesh le deport koribole with their help might be easier অসমৰ ক্ষেত্ৰত অসমত যিমানখিনি মানুহ আমি ডিটেক্ট কৰিছো দ্যাট ইজ আ হিউজ পপুলেশ্যন সেই পপুলেশ্যনটোক যেতিয়া বাংলাদেশে যদি আজি একচেপ্ট কৰিবলৈ যায় তেওঁলোকৰ ষ্টেণ্ড পইণ্টৰ পৰা কিন্তু আমি যদি চাবলৈ যাওঁ তেতিয়া তেওঁলোকে এইটো মানিব লাগিব যে তেওঁলোকৰ বৰ্ডাৰ প্ৰব্লেমছ আছিলে তেওঁলোকে এইটো মানিব লাগিব যে তেওঁলোকৰ ইণ্টেলিজেন্স ফেইলিয়াৰ আছে যাৰ কাৰণে মানুহখিনি ইণ্ডিয়ালৈ আহিব পাৰিলে তেওঁলোকে এইটো মানিব লাগিব যে তেওঁলোকৰ ইণ্টাৰনেল পলিটিকেল আনষ্টেবিলিটিৰ কাৰণে মেবি মানুহখিনিয়ে পলিটিকেল এছাইলাম বিচাৰি পেলাই আহিছিলে তেওঁলোকে তেতিয়া এইখিনিও মানিব লাগিব যে তেওঁলোকৰ ইকনমি মেবি ইমান ষ্ট্ৰং নহয় যাৰ কাৰণে মানুহ আহি পেলাই অসমৰ নিচিনা জেগাত বা ভাৰতৰ বিভিন্ন প্ৰান্তত তেওঁলোকে ইকনমিক অপৰচুনিটিজ বিচাৰিছে চ' বাংলাদেশে এজনো মানুহ যদি বৰ্তমান হে পুশ বেক পলিচি যাক আমি কৈছো তাৰ পৰা তেওঁলোকে পুশ মানে লৈ লয় তেতিয়া তেওঁলোকে এইখিনি মানিব লাগিব গতিকে এটা উইকাৰ পইণ্টলৈ তেওঁলোক যাব লাগে বাগ্মিতা মই পুনৰ আপোনাৰ ওচৰলৈ মই ষ্টুডিঅ'লৈ আহিব বিচাৰিছো আৰু বিশেষকৈ আপুনি গুজৰাটৰ মুম্বাই কথাটো উল্লেখ কৰিছে প্ৰথমতেই কম গুজৰাটৰ মুম্বাইত যেতিয়া বিদেশী চিনাক্ত হ'ল অবৈধভাৱে থকা তেতিয়া তৎপৰতা প্ৰদৰ্শন কৰা হ'ল কেন্দ্ৰীয় চৰকাৰে গুজৰাটৰ মুম্বাই বেলিকা যি ধৰণৰ তৎপৰতা প্ৰদৰ্শন কৰিলে যোৱা 4টা দশক অসমত তেনেধৰণৰ তৎপৰতা প্ৰদৰ্শন কৰা পৰিলক্ষিত হ'ল গুজৰাট মুম্বাই ইত্যাদি দিল্লী ইত্যাদি অবৈধ বিদেশীসকল
ভিজালৈ আহিছিল ভিজাৰ ম্যাদ উকলি যোৱাত অবৈধভাৱে আছিলে গতিকে তেওঁলোকৰ বায়োমেট্ৰিক্স ইত্যাদিবোৰ বাংলাদেশ চৰকাৰৰ হাতত আছে গতিকে সেই সকল লোকক বাংলাদেশে গ্ৰহণ কৰাত অসুবিধা নাই বা গ্ৰহণ কৰিবলৈ বাধ্য হ'ল কিন্তু অসমৰ বেলিকা সমস্যাটো সমস্যাই হৈ থাকিলে 1931 চনত মুলান চাহাবে যিটো সমস্যা চিহ্নিত কৰিছিল আজি 100 বছৰৰ পিছতো সেই সমস্যাটোৰ সমাধান সূত্ৰ আমাৰ হাতত স্পষ্টকৈ নাই মই খাটনিয়াৰ ডাঙৰীয়া আপোনাৰ ওচৰলৈ যাম আপুনি কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব আসলতে আজি যেটো বিষয় এটো বৰ দুৰ্ভাগ্যজনক কথা আমি 40 বছৰ হৈ গ'ল এখন চুক্তি স্বাক্ষৰিত কৰাৰ 40 বছৰে সেই চুক্তিখন মানে ইমপ্লিমেন্ট কৰিব নোৱাৰিলে আজি আমি ডিসকাস কৰিবলৈ বহিছো কেনেকৈ আমি এই চুক্তিখনৰ পৰা বিদেশী বহিষ্কাৰ কৰিব পৰা যাব ইয়াতকৈ দুৰ্ভাগ্য দিন চাগে অসমত আজি মই এই শ্ব'টোত অহাৰ কাৰণে সবতকৈ দুৰ্ভাগ্য দিন আজি মোৰ কাৰণে 40টা বছৰ কিমান মানুহৰ ত্যাগৰ পিছত এখন চুক্তি পালো আন্দোলন সচক্ষে আপোনালোকে দেখিছে জড়িত হৈছিল অসমৰ আন্দোলন অসমৰ লগত মোৰ চাকৰি পা মই বিপৰ্যস্ত হৈছিল বহুতখিনি ত্যাগ কৰিবলগীয়া হৈছিল আমি কৰিছিল কিন্তু সেই চুক্তিখনৰ পৰৱৰ্তী কালত সেই চুক্তিখন ইমপ্লিমেন্ট কৰিবৰ কাৰণে যিটো দল গঠন হৈছিল অসম গণ পৰিষদ 5টা বছৰ প্ৰথমে চলালে তাৰ পিছত আকৌ 5 বছৰ চলাইছিল যি অসম চুক্তি অসম আন্দোলনৰ প্ৰেক্ষাপটত এটা দল গঠন হৈ অসমৰ স্বাৰ্থ সুৰক্ষা ৰখাৰ কাৰণে তেখেতসকলে দায়িত্ব লৈ পেলাই কি কৰিলে আৰু আজি দিনটোত কি কৰি আছে সেইটো এটা তাৎপৰ্যপূৰ্ণ এতিয়াও চৰকাৰত আছে সেই চৰকাৰত থাকি সেই দলটোৱে কৈছে বিদেশী যিখিনি হিন্দু সেইখিনি প্ৰৱৰ্তন কৰি পেলাই অসমত নাগৰিকত্ব দিব তাতকৈ দুৰ্ভাগ্য কথা কিবা থাকিব পাৰে নে অসমীয়া জাতিটোৰ কাৰণে আজি আমি সেইখিনি কথা আলোচনা কৰিবৰ কাৰণে আহিছো এটো দুৰ্ভাগ্য নহয় নে আমাৰ কাৰণে আজি অসমীয়া জাতিটো আজি দিনত আজি মই অসম জাতীয় পৰিষদ কিয় গঠন হ'বলগীয়া হ'ল যেতিয়া দেখা হ'লে কেব আছিল তেতিয়া কেব যেতিয়া প্ৰৱৰ্তনৰ কথা আহিছিলে তেতিয়া দেখিছে অসমীয়া খিলঞ্জীয়া মানুহৰ সুৰক্ষা বিপদাপন্ন আৰু হেতু সময়ত এনেকুৱা এটা কথা কোৱা হৈছিল যে ধৰ্ম ইজ মোৰ ইম্পৰ্টেন্ট দেন ল্যাঙ্গুৱেজ কাৰ বিষয়টো আছে কিন্তু মই যদি আপোনাক সুধো ধৰা হোক অসম জাতীয় পৰিষদ কেনেবাকৈ চৰকাৰৰ অংশীদাৰ হ'ল কাইলৈ আপোনালোকেও ডাঠি ক'ব পাৰিব না আপোনালোকে সমস্যাটো সমাধান মূলত বিতৰণ কৰিব পাৰিব কি ধৰণৰ জটিলতা সমাধানৰ ক্ষেত্ৰত শুনক ইয়াত বহুতখিনি জটিলতা আছে হয় গোটেইখিনি সকলোৱে কৈ আছে সেই জটিলতাৰ মাজতো যদি আপোনাৰ একাগ্ৰতা থাকে যদি আপোনাৰ হট এটা অভিপ্ৰায় থাকে নোৱাৰা কাম একো থাকিব নোৱাৰে কাৰণ আপোনাৰ আইন এখন আছে আপোনাৰ বাংলাদেশৰ লগত আপোনাৰ চুক্তি এখন আছে আমাৰ সেই চুক্তিৰ মতে আমি বিদেশী বিধাৰণ কৰিব পাৰিম এক দুই নম্বৰ কথা হৈছে আপুনি বিদেশী এনআৰসিখন গৈ পেলাই 20 লাখ বিদেশী আছে বুলিতো কৈছিলে সেই এনআৰসিখন কমপ্লিট নহলে বাৰু ঠিক আছে সেই 20 লাখ বিদেশী আজি ক'ত আছে সেই 20 লাখ বিদেশীটো তোমালোকে ডিটেনশন কেম্পত ৰাখা সেইটোতো কৰিব পৰা নাই উচ্চতম ন্যায়ালয় বাৰেপতি কৈ আছে আদেশ দুগে যে তোমালোকে বিদেশী ন্যায় হেৰি কথাত প্ৰৱজনকাৰী বিষয়ে বিশদ তথ্য বিচাৰিলে আজিলৈকে তো একো দিব নোৱাৰিলে এতিয়া কৈছে যে সীমা সুৰক্ষিত হৈ আছে সীমা সুৰক্ষিত হৈছে তাপা কাটাতাৰৰ বাংলাদেশ আৰু ভাৰতবৰ্ষৰ মাজত কিমান জায়গাত এতিয়াও সুৰুঙা আছে আৰু এই কাটাতাৰ সীমান্ত সুৰক্ষা ৰক্ষাৰ দায়িত্ব কাৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে সীমা সুৰক্ষিত হৈ আছে কোনো লোক সীমা পাৰ হৈ সোমাব পৰা নাই এইটো মোৰ দায়িত্ব আৰু এজন ষ্টেটৰ চিফ মিনিষ্টাৰ দায়িত্ব নহয় হেতু সীমা সুৰক্ষা ইন্টাৰনেশ্যনেল বৰ্ডাৰ protection is the responsibility of the central government BSF হেতু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কয় আমাৰ মাননীয় মুখ্যমন্ত্ৰী যে হুটাৰকান্দিয়া মানকাছৰ সীমা সম্পূৰ্ণৰূপে বন্ধ কৰি ৰাখিছো এটো মোৰ দায়িত্ব ভাৰত চৰকাৰে বাংলাদেশৰ কথা বাৰ্তা আজি পাতিব নালাগে কম কথা ক'ব আৰু সহিষ্ণুতা ৰাখিব তেখেতৰ মন্তব্য হৈছে সেইটো হয় কিন্তু আপুনি 20 লাখ সেই চিনাক্ত হৈছে বিদেশী চিনাক্ত হৈছে এনআৰসি যোগেদি সেই কথাটো ইতিমধ্যে কৈছে তাতো আন এটা জটিলতা আমি পাতি আছিলো আন এটা জটিলতাৰ কথা উত্থাপন কৰিব এই মুহূৰ্তত বিচাৰিছো বিদেশী ন্যায়াধিকৰণেই হওক বা উচ্চ ন্যায়ালয় হওক বা এনআৰসিয়ে এগৰাকী ব্যক্তি বিদেশী বুলি কৈছে সেই ব্যক্তিজনৰ নেশ্যনেলিটি কি তেওঁৰ দেশখন কি সেই কথা কোৱাৰ এখতিয়াৰ চাগৈ ভাৰতবৰ্ষৰ আইন আদালতৰ নাই এতিয়া চিহ্নিত কৰিব লাগিব তেওঁৰ হাতত পৰ্যাপ্ত সেই তেনে ধৰণৰ নথি থাকিব লাগিব যিবোৰ নথিৰ যোগেদি তেওঁক বাংলাদেশী বুলি চিহ্নিত কৰিব পৰা যায় আৰু বাংলাদেশে কনভিন্স হয় যদি সেইটোৱে হয় আজি কিছুদিন পূৰ্বে 14 জন মানুহ 9 জন পুৰুষ আৰু 8 জনে বাংলাদেশলৈ কিহৰ ৰাতিৰ ভিতৰত পঠিয়াই দিছিল কি ভিত্তিত পঠিয়াইছিল এখন চৰকাৰ নহয় জানো ঘোষিত বিদেশী আছিল তেওঁলোকে ঘোষিত বিদেশী যদি আছিলে তেল বাংলাদেশত তোমালোকে তেনেকৈ ৰাতিৰ ভিতৰত নৈ পাৰ কৰি পেলাই নৌমেন্স লেণ্ডত কিয় থৈ আহিছিল
য'ত তেওঁলোক ঘূৰাই আনিবলগীয়া আকৌ যেতিয়া ঘূৰাই আনিবলগীয়া 1 2 নম্বৰ কথা তাৰে এগৰাকী মানুহক পুলিচে পৰিয়ালক কৈছিলে যে নিখোজ হৈ আছে হয় সেই নিখোজ মানুহগৰাকীক তুমি কেনেকৈ বিচাৰি পালে বৰ্ডাৰ পাৰ কৰাবলৈ হয় গতিকে এতিয়া গোটেই ব্যৱস্থাটো যদি চোৱা যায় এই অসম চুক্তিখনক লৈ পেলাই ইমান বেছি ৰাজনীতি হৈ গৈছে গতিকে এতিয়া অসমৰ খিলঞ্জীয়া মানুহৰ আজি দিনটোত সাংঘাতিক এটা বিপৰ্যয়ৰ সন্মুখত আমি আছো অসম জাতীয় পৰিষদৰ এটা কথা অসম জাতীয় পৰিষদৰ দৃঢ় আমি এই অসমৰ বিদেশী নাগৰিকৰ ক্ষেত্ৰত এটা সমাধান আনিবৰ কাৰণে যিমান ত্যাগ কৰিব লাগে অসম জাতীয় পৰিষদে কৰিব চেণ্টাৰে হওক ষ্টেটে গভৰ্ণমেণ্ট হওক ধৰি পেলাই আমি ইয়াৰ এটা মীমাংসা অহৰহ চেষ্টা কৰি থাকিম আৰু কেতিয়াও অবিৰতভাৱে আমাৰ মই আপোনাক এৰিলোঁ পুনৰ মই কংগ্ৰেছৰ প্ৰতিনিধিগৰাকীৰ ওচৰলৈ যাব বিচাৰিছোঁ ডাঙৰীয়া আপোনাক সুধিব বিচাৰিম কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব দীৰ্ঘকালে কংগ্ৰেছে অবৈধ বিদেশীক সুৰক্ষা দিয়াৰ নীতি গ্ৰহণ কৰাৰ অভিযোগ উত্থাপন হয় ভোট বেংক হিচাপে ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হয় যাৰ ফলস্বৰূপত অসমে আজিও ভোগ কৰি আছে আজিও অসম তাৰ বেয়া ফলাফল সন্মুখীন হ'বলগীয়া হৈছে কি ক'ব এতিয়া এনে এক পৰ্যায়লৈ গৈছে যে পইণ্ট অফ নো ৰিটাৰ্ণ সমাধানৰ সূত্ৰ আপাতত দেখা পোৱা নাযায় মই সকলোৰে বক্তব্য শুনিলোঁ কিন্তু মই কংগ্ৰেছৰ মুখপাত্ৰ হিচাপে নহয় এজন অধিবক্তা হিচাপে মই আপোনালোকক এই টিভিৰ যোগেদি মই জনাব খোজোঁ বিদেশী বিতৰণটো এটা বৰ জটিল প্ৰক্ৰিয়া আপোনালোকে আমিও বহুত এনেকৈ আদালতত কেছ কৰিছোঁ দেখা পাইছোঁ যে বাপেকৰ চাৰ্টিফিকেট আছে 1970 চনৰ ভোটাৰ তালিকাত 25 মাৰ্চৰ আগৰেই তাৰপিছত আপুনি সেই কেছটো কৰাৰ পিছত দেখা পাব ল'ৰাটো আকৌ বিদেশী আৰু উচ্চ ন্যায়ালয়ে তেওঁক বিদেশী ঘোষিত কৰিছে কৰাৰ পিছতো সেইটো আকৌ উচ্চতম ন্যায়ালয়তো বিদেশী ঘোষণা হৈছে কিন্তু বিতৰণ কৰিব পৰা নাযায় মই ভাবোঁ এইটো চুক্তি যদি আপোনাক NRC-টো যদি একদম পূৰা খতম কৰি দিয়া হয় যে কোন বিদেশী কোন দেশী তেতিয়াহে এইটো সমস্যা সমাধান হ'ব নহ'লে কোনো চৰকাৰে এই বিদেশী বিতৰণটো সমস্যা সমাধান কৰিব নোৱাৰে যিমানেই চুক্তি নকৰক কিয় আৰু আপুনি চাব যেতিয়া বিজেপি চৰকাৰ আহিছে 2014 চনৰ পৰা চেণ্ট্ৰেলত তেওঁলোকেতো এইটো সমস্যা সমাধান কৰিব নোৱাৰে তেতিয়ালৈকে আপুনি চাওক বাংলাদেশৰ লগত ভাৰতৰ এটা ভাল সম্পৰ্ক হাছিনা আৰু মোদী একদম বাই ভনী মানে ভাই ককাই নিচিনা তেতিয়াও সমস্যাটোৰ সমাধান কৰিব পৰা নাই কিয় পৰা নাই তেনেহ'লে তেওঁলোকে কৈছিল যে আমি চৰকাৰ আহিব তাৰপিছত আমি 16 মে'ৰ পাছত আমি বিতৰণ কৰি দিম অসমত এজনো বিদেশী নাথাকিব আৰু যেতিয়া আপোনালোকে অসমৰ খালি বিদেশী মহিলাসকল অসমতেই গুজৰাটত যি এতিয়া আমাৰ বাকিমিতাই কৈছে মই শুনিলোঁ গুজৰাটত ইমান বিদেশী নাই মানে বাংলাদেশী মূলৰ মুছলমান ইমান তাত নাই আছে 10টা 15টা এনেকুৱা আছে আৰু তেওঁলোকে জানেই যে তেওঁলোকে বাংলাদেশৰ পৰা আহিছে আৰু লগে বিতৰণ কৰি দিব পাৰে কিন্তু আমাৰ বিতৰণ কৰিব নোৱাৰে কাৰণ কিয় নোৱাৰে আমি বাংলাদেশত এৰি থৈ নোৱাৰে আপুনি ৰিচেণ্টলি আপোনালোকে আজি 10-15 দিনৰ আগত সেইটো দেখা পাইছে সকলো নিউজ চেনেলত এইটো ফ্লেছ হৈছে দেখা পাইছে আপোনালোকে যে মানুহকে ধৰিছে আৰু বৰ্ডাৰত এৰি আহিছে এনেকুৱা ঘটনাও আমি পাইছোঁ মই এনেকুৱাও কিছু পাইছোঁ এটা কাৰ্বি আংলঙৰ মই এটা উদাহৰণ দিওঁ তেওঁলোকে তেওঁক বিদেশী ঘোষিত কৰিলে তেওঁক ধৰি লৈ পুলিচে লৈ গৈ ক'লে যে তোমাক ইয়াতে বৰ্ডাৰ এৰি দিছে পিছ মুহূৰ্তত আকৌ তেওঁৰ ওপৰত আকৌ এটা বিদেশী কেছ জাপি দিছে এইটো এই প্ৰক্ৰিয়াটো চলিয়ে থাকিব এইটো কোনো চৰকাৰে মই দেখিছোঁ এইটো সমাধান কৰিব নোৱাৰে যেতিয়ালৈকে NRC-ৰ সমাধানটো নহয় গতিকে মই চৰকাৰক মানে বিজেপি চৰকাৰক মই এজন কংগ্ৰেছৰ মুখপাত্ৰ হিচাপে মই মানে অনুৰোধ জনাইছোঁ যে NRC-খন তেওঁলোকে সুপৰিকল্পিত এখন গঠিত কৰে আৰু কোন বিদেশী নহয় সেইটো নিশ্চিত কৰে তেতিয়াহে মানে তেওঁলোকে NRC-খন গঠন হ'ল আপুনি বিদেশী 20 লাখ 25 লাখ বিদেশী চিনাক্ত কৰিলে NRC-খন হ'ল বিদেশী চিনাক্ত কৰিলে ধৰি ল'লো উচ্চতম ন্যায়ালয়ে সেইখন গ্ৰহণ কৰিলে মান্যতা প্ৰদান কৰিলে সেই 20 লাখ লোকক চিনাক্ত কৰাৰ পিছত 20 লাখ লোকক বাংলাদেশলৈ প্ৰেৰণ কৰা জটিলতাটো কিন্তু থাকিবই সেই জটিলতাটো থাকিবই গতিকে সেই জটিলতাটো যদি গোটেই প্ৰক্ৰিয়াটো যদি ইমানেই জটিল আপুনি কংগ্ৰেছৰ প্ৰতিনিধি শৰ্মা ডাঙৰীয়া বিজেপিৰ প্ৰতিনিধি নিৰ্বাচন আহি আছে নিৰ্বাচন অহাৰ লগে লগে বিদেশী বিতৰণৰ গোটেই বিদেশী খেদাৰ গোটেই প্ৰক্ৰিয়াটো কিয় পুনৰ সুস্থাৰ হৈ পৰে বা প্ৰতিটো ৰাজনৈতিক দলে বিদেশী খেদা আহৈয়া বিদেশী খেদাৰ যি শ্লোগানবোৰ এই নিৰ্বাচনৰ আগে কিয় ব্যৱহাৰ কৰিবলৈ লয় এই কথাটো কিন্তু আজিৰ তাৰিখত প্ৰাসংগিক মই সমীৰণ ফুকন পুনৰ আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছিল বা অসম চৰকাৰে নীতি গ্ৰহণ কৰিছিলে সীমান্ত অঞ্চলৰ খিলঞ্জীয়া লোকসকলক সহজতে বন্দুকৰ অনুজ্ঞা প্ৰদান কৰা হ'ব আপোনালোকৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই খিলঞ্জীয়া পাহোৱাল ডেকাৰ এক বেটেলিয়ন গঠন কৰাৰ কথাও কৈছিলে এইবোৰ প্ৰক্ৰিয়ালৈ জানো বিদেশী সমস্যাটো সমাধান হ'ব আমি সকলোৱে আজিৰ তাৰিখত উপলব্ধি কৰিছোঁ আমি অসম চুক্তিখন কাৰ্যকৰী নহ'ল বিট্ৰেড ফিল কৰিছে অসমীয়া জাতি আজিৰ তাৰিখত যি ধৰণৰ বিদেশী সমস্যাৰ জটিলতা 2025 চনত আমি আমাৰ চকুৰ সন্মুখত পৰিলক্ষিত কৰিছোঁ গতিকে আছুৱে কি এক স্থিতি গ্ৰহণ কৰিব বা সময় আহিল নেকি আছুৱে এক সবল স্থিতি গ্ৰহণ কৰাৰ নিশ্চিতভাৱে সদৌ অসম ছাত্ৰ সন্থা ৰাইজৰ সংগঠন আৰু ৰাইজৰ পক্ষত থাকি খিলঞ্জীয়া মানুহৰ
যিখিনি অধিকাৰখিনি যাতে আমি সুৰক্ষিত কৰি ৰাখিব পাৰোঁ আৰু অসমত খিলঞ্জীয়া মানুহৰ যাতে প্ৰভুত্ব থাকে সেই ব্যৱস্থাটোৰ কাৰণে সদৌ অসম ছাত্ৰ সন্থাই নিজৰ আমাৰ যিখিনি কৰণী আমি সেই সংগ্ৰাম অব্যাহত ৰাখিম তাৰ লগে লগে এই গোটেই বিষয়সমূহ যিহেতু ৰাজনৈতিক কথাটো জড়িত হৈ আছে আমি পুনৰাই ক'ব লাগিব যে ৰাজনৈতিক সদিচ্ছাৰ অভাৱৰ ফলতে এই গোটেই বিষয়সমূহ আচলতে পৰিকল্পিতভাৱে আগবাঢ়ি যোৱা নাই আৰু এই আপুনি অলপ দেৰি আগত কোৱাৰ দৰে নিৰ্বাচন আহিলেই বিদেশীৰ ইছ্যুটো আহে বিদেশীৰ কথা মনত পৰে এতিয়া বিজেপিয়ে বিদেশী খেদাৰ কথা কয় আৰু এটা চাম ওলাব যিটো ধৰ্মৰ ভিত্তিত বিদেশীক ৰক্ষণাবেক্ষণ দিবলৈ আমচুৰ দৰে সংগঠন ইতিমধ্যে উঠি পৰি লাগিছে এতিয়া গোটেই প্ৰক্ৰিয়াটো আগবাঢ়িব কেনেকৈ যে অসমৰ সকলো মানুহৰ মাজত যে এটা আমাৰ যেটা বুজা পৰাৰ অভাৱ গোটেই বিষয়টো ইয়াত উপস্থাপন হৈ পৰে গোটেই বিষয়টো প্ৰতীয়মান হৈ পৰে যে ৰাইজৰ মাজত কোনো আমাৰ বুজা পৰা নাই আমাৰ আণ্ডাৰষ্টেণ্ডিঙৰ অভাৱ আৰু যাৰ ফলত গোটেই প্ৰক্ৰিয়াটো কোনোবাই আৰম্ভ কৰিব খুজিলেও সাৱলীলভাৱে আগবঢ়াই নিয়াটো সম্ভৱপৰ নহয় তেওঁলোকে আমচুৰ প্ৰতিনিধিগৰাকীয়ে ক'লে যে তেওঁলোকৰ ক'ৰবাত সহমত থাকিব কিন্তু সহমত থাকিব বুলি ক'লেও এনেকুৱা স্থানত তেওঁলোকে এনেকুৱা ধৰণৰ পদক্ষেপ কিছুমান গ্ৰহণ কৰিব তাৰপাছতে দেখিব যে গোটেই ঘটনাই এই NRC পাইলট প্ৰজেক্ট যেতিয়া আৰম্ভ হৈছে আমচুৱে যেতিয়া বাধা দিছিল বৰপেটাত সেই সময়ত যিটো তেওঁলোকে হিংসাত্মক কাৰ্য সংঘটিত কৰিছিল সেই হিংসাত্মক কাৰ্য পুনৰ যে ঘটনা তেওঁলোকে নঘটাব সেই কথাটো বিশ্বাস কৰিব নোৱাৰে আৰু কংগ্ৰেছ দলটোৱে কেৱল মাত্ৰ বিদেশীৰ ৰক্ষকৰ ভূমিকাতেই থাকিল AYDFৰ কথা মই নকওঁ আৰু এতিয়া কংগ্ৰেছৰ বুকুচাত উঠি অসম জাতীয় পৰিষদেও জাতিটোৰ সুৰক্ষা দিয়াৰ কথা ক'বলৈ আহে গোটেই কথাবোৰ কেতিয়াও আমাৰ স্পষ্ট কংগ্ৰেছে হওক সকলোৱে আমাক প্ৰতাৰণা কৰিছে অসমৰ জনসাধাৰণে বিষয়বোৰ বুজি উঠাৰ সময় আহিছে অসমৰ জনসাধাৰণে গোটেই বিষয়সমূহ পৰিকল্পিতভাৱে আগবঢ়াই নিব লাগিব আৰু জনতাৰ প্ৰভুত্ব থাকিব লাগিব খিলঞ্জীয়া মানুহৰ ইয়াত প্ৰভুত্ব থাকিবই লাগিব আৰু খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব ৰক্ষা কৰিবৰ কাৰণে প্ৰভুত্ব ৰক্ষা কৰিব কেনেকৈ থাকিব আছুৱে কি পদক্ষেপ গ্ৰহণ কৰিব বন্দুকৰ অনুজ্ঞাপত্ৰ বা বেটেলিয়নে খিলঞ্জীয়াৰ সুৰক্ষা কৰিব আমি কৈছো যে চৰকাৰখনে কৈছে যে মুখ্যমন্ত্ৰীগৰাকীয়ে ক'লে যে খিলঞ্জীয়া মানুহৰ বহুত এনেকুৱা ধৰণৰ অৱস্থাৰ সন্মুখীন হ'ব লগা হৈছে য'ত ৰাইজক তেওঁলোকে অনুজ্ঞাপত্ৰ দিবৰ কাৰণে ওলাইছে বন্দুকৰ কিন্তু আমাৰ কথাটো হ'ল যে যি স্থানত সেই স্থানসমূহতো চিনাক্ত হৈছে এতিয়া সেই সময় নাই যি সময়ত স্মাৰ্ট পুলিচ আছে অসমত স্মাৰ্ট পুলিচৰ দিনত তেওঁলোকে নতুন থানা স্থাপন কৰক বেটেলিয়ন গঠন কৰক মানুহক অনুজ্ঞাপত্ৰ দিয়াৰ পৰিৱৰ্তে তেওঁলোকে সেই স্থানসমূহত নতুনকৈ থানা স্থাপন কৰিব লাগে বেটেলিয়ন তেওঁলোকে গঠন কৰিব লাগে আৰু খিলঞ্জীয়া মানুহৰ সুৰক্ষাটো নিশ্চিত কৰিব লাগে আৰু এনেকুৱা ঘটনা সংঘটিত হৈ আছে নগাঁও অৰ্ণমাই বৰা নামৰ শিক্ষয়িত্ৰীগৰাকী কি ঘটনাৰ পৰিঘটনাৰ মাজেৰে তেওঁ মৃত্যুৰ মুখত পৰিছিল সকলোৱে জানে আৰু এনেকুৱা বহু ঘটনা সংঘটিত হৈ আছে ৰাইজ যে সুৰক্ষিত নহয় খিলঞ্জীয়া মানুহ যে কোনো স্থানত সুৰক্ষিত নহয় এই কথাটো নিশ্চিত সেইকাৰণে গোটেই বিষয়টো আগবঢ়াই নিয়াৰ কাৰণত আমি সদৌ অসম ছাত্ৰ সন্থাৰ ৰাইজৰ সংগঠন হিচাপে ৰাইজৰ পক্ষত থাকিম আমি গোটেই বিষয়সমূহ আগবঢ়াই নিবৰ কাৰণে আমি বদ্ধপৰিকৰ হৈ থাকিম হয় এতিয়া খাটনীয়া ডাঙৰীয়া আপোনাৰ পৰা তাৎক্ষণিকভাৱে প্ৰতিক্ৰিয়া লৈ পেলাই মই ফাৰহাদ আলীৰ ওচৰলৈ যাব লাগিব দ্বিজেন শৰ্মা আছে মানে স্পষ্ট কৰি দিব কৈছোঁ অসম জাতীয় পৰিষদৰ নিজৰ আইডেণ্টিটি বিক্ৰী কৰি কাৰো বুকুচাত উঠিবলৈ যোৱা নাই কিন্তু কথা হৈছে এতিয়া ভবানীপুৰত য'ত প্ৰথমগৰাকী শ্বহীদ খগেশ্বৰ তালুকদাৰ তাত কংগ্ৰেছৰ ভোট বিচাৰিব লাগিব কথাটো আপুনি নজনাকে নক'ব কথা হৈছে বিজেপি বিৰোধী ঐক্য মঞ্চ বিচাৰিছো আমি বিৰোধী ঐক্য মঞ্চ বিৰোধী অকল কংগ্ৰেছে বিৰোধী নহয় বিৰোধী যিমানখিনি দল আছে আমি ঐক্যবদ্ধভাৱে কেনেকে বিজেপি কংগ্ৰেছে এৰি যোৱাৰ পাছতো আপোনালোকে কংগ্ৰেছৰ নিৰ্বাচনী বৈতৰণি হোৱাৰ কথা ভাবি থাকে তাৰ পাছত আপোনালোকে ৰাজনৈতিক বৈতৰণিটো নিৰ্বাচনৰ বৈতৰণি পাৰ হ'বৰ কাৰণে কংগ্ৰেছে যেতিয়া আহি যায় সভাপতি ভূপেন বৰাই যেতিয়া পদত্যাগ কৰি গুচি যায় ভূপেন বৰা পদত্যাগ কৰি যোৱাৰ পাছত আমাৰ নিজৰ জাতীয় স্বকীয় জাতীয় প্ৰাসংগিক প্ৰশ্নটো উদ্ধাৰ কৰিবলগীয়া হৈছে অসম জাতীয় পৰিষদৰ আপোনাৰ ওচৰলৈ ফাৰহাদ বহুত দেৰিৰ পৰা অপেক্ষা কৰিছে খাটনীয়া ডাঙৰীয়া মই আপোনাৰ ওচৰলৈ কুৱেশ্যনটো পুনৰ আনিম কোনেও কাৰো বুকুচাত নুঠাই আপুনি যদি কংগ্ৰেছ চৰকাৰে যদি মুছলমানৰ লগত হাত মিলালেহেঁতেন তেন্তে এইবাৰ পঞ্চায়ত নিৰ্বাচনত AIDFৰ লগতে হাত মিলালেহেঁতেন AIDFৰ অবিহনে তেওঁলোকে হাত মিলাই বিষয়টো মই ডাইভাৰ্ট কৰিব বিচৰা নাই বিষয়টো মই ডাইভাৰ্ট কৰিব বিচৰা নাই মই ক'ব খুজিছোঁ হয় আমি বিষয়টো এই ধৰণে আলোচনা কৰিলে নহ'ব আজিৰ তাৰিখত যিটো জটিলতা আছে অকণমান ৰাজনীতিৰ ঊৰ্ধত কথাবিলাক চিন্তা কৰিব পাৰি কেতিয়াবা ৰাজনীতিৰ ঊৰ্ধত চিন্তা কৰিব লাগে ৰাজ্যখনৰ স্বাৰ্থত আমি সেই ধৰণেও কেতিয়াবা কথা পাতিব লাগে আজিৰ তাৰিখত আপুনি বিদেশী ডিটেক্ট কৰিলেও বাংলাদেশত এখন এনেকুৱা হোষ্টাইল চৰকাৰ আছে ইউনিছৰ চৰকাৰখন এজন আনগ্ৰেটফুল মানুহ ইণ্ডিয়াৰ প্ৰতি সেই মানুহজনৰ যি নেতৃত্বত যি নিৰ্বাচিত চৰকাৰ নহয় যি চৰকাৰ আছে
সেই চৰকাৰখনে ভাৰতৰ লগত কোনো কোঅপাৰেট নকৰে গতিকে সেইটো এটা সেইটো এটা প্ৰব্লেম আজিৰ তাৰিখত ডাঙৰ সমস্যা সেইটো কোনো ৰাজনীতিয়ে হেৰি কৰিব নোৱাৰে মই এটা কথা ক'ব খুজিছো কংগ্ৰেছ আৰু বিজেপিৰ প্ৰতিনিধিয়ে অকপতে স্বীকাৰ কৰিছে এই সমস্যাটো সমাধান কৰিব নোৱাৰি নোৱাৰি বুলি কোৱা নাই মই কৈছো যে আজি যিটো মুখ্যমন্ত্ৰীৰ কথা আহিছে মুখ্যমন্ত্ৰীৰ সদিচ্ছ আছে কাৰণে তেওঁ সেই কথাটো কয় মুখ্যমন্ত্ৰীয়ে ইয়াত বিদেশী থকাটো হিমন্ত বিশ্ব শৰ্মাই নিবিচাৰে তেওঁৰ সদিচ্ছ আছে সেইকাৰণে তেওঁ মুখ্যমন্ত্ৰীজনে মুখ্যমন্ত্ৰীজনে BSF বৰ্ডাৰ চালেও কৰিমগঞ্জ বৰ্ডাৰত কি হৈছে অসম পুলিচৰ দ্বাৰা নিশ্চয় খবৰ ৰাখিব গতিকে কথাবিলাক তেনেকুৱা হৈ থকা নাই আজি যিটো বাংলাদেশৰ চৰকাৰ আছে সেই চৰকাৰটোৱে আমি ডিটেক্ট কৰি তাত পঠাই দিলোঁ তেওঁলোকে গ্ৰহণ কৰিব নোখোজে সেই সমস্যাটো কেনেকৈ সমাধান হ'ব সেই কথাটো চিন্তা আলোচনাৰ অৱকাশ আছে কিন্তু মই সেই কথাটোৱে কৈছোঁ সাবচিকুৱেণ্ট চৰকাৰ কংগ্ৰেছ বিজেপিৰ চৰকাৰে যেতিয়া শ্বেখ হাছিনাৰ চৰকাৰখন আছিলে তেতিয়া সুবৰ্ণ সুযোগ হেৰুৱালে নেকি এইটো এটা প্ৰাসংগিক প্ৰশ্ন আৰু যদি মই অসম জাতীয় পৰিষদলৈ যদি প্ৰশ্নটো ৰিফ্ৰেম কৰোঁ আপোনাৰ উত্তৰটো মই পিছৰবাৰ বিচাৰিম যি কংগ্ৰেছে বিদেশীৰ সমস্যা সমাধান নকৰিলে সেই কংগ্ৰেছৰ সৈতে অসম জাতীয় পৰিষদে মিত্ৰতা কৰি নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ বিষয়টো কিন্তু আলোচ্যৰ বিষয় মই তাৰ প্ৰতিক্ৰিয়া খাটনিয়াৰ ডাঙৰীয়া পিছৰবাৰ আপোনাৰ পৰা ল'ম মই ফৰহাদ আলী আপোনাৰ ওচৰলৈ যাব বিচাৰিছোঁ AIUDFৰ এগৰাকী বিধায়কে আজি মন্তব্য কৰিছে তেওঁ বিচাৰিছে বিদেশী অবৈধ বিদেশীৰ সংজ্ঞা গতিকে ক'ৰবাত নহয় ক'ৰবাত AIUDFে বিদেশীৰ সমস্যাটো সমাধান নোহোৱাটো বিচাৰিছে নেকি সেইটোৱে প্ৰতীয়মান হয় কি ক'ব আপুনি নাই AIUDFে বিদেশীৰ সমস্যা সমাধান হোৱাটোহে বিচাৰে কেতিয়াও নোহোৱাটো বিচৰা নাই যদি নোহোৱা বিচাৰিছে তেওঁলোক যিবিলাকে হেং কৰি ৰাখিছে চাওক 2000 কোটি টকাৰ NRC যিসকলে বন্ধ কৰি ৰাখিছে আজিৰ সময়ত মানুহক আবেগিক কৰি অকল মানে আজি বিদেশীৰ নামটো বৰ্তমান হিন্দু মুছলমান কৰি পেলাইছে হিন্দু মুছলমান কৰি আজি মুছলমানক স্বাভিমানত আঘাত কৰি যেনেকে মানুহক ডিপোৰ্ট কৰা হৈছে আপোনাৰ পুছবেক নাম দিয়া হৈছে পুছবেক নাম দি পেলাই একদিন এক ৰাতিৰ ভিতৰত আকৌ তেওঁলোকক ঘূৰাই আনি ঘৰত সমঝাই দিয়া গতিকে মুছলমানৰ ওপৰত আজি চাওক আসুৰ কথাই কওঁ আসু ইয়াত বিশেষ ভূমিকা গ্ৰহণ কৰি থাকে সদায় যে আসুৱে এই যে মুছলমান যিসকলক আনি তেওঁলোকক বিদেশী বাংলাদেশৰ পৰা ঘূৰাই আনি ঘৰত তেওঁলোকক সমঝাই দি আহিলে তেওঁলোকক ঘৰৰ খবৰ লৈছেনে তেওঁলোকতো ভাৰতীয় নাগৰিক ভাৰতীয় নাগৰিক যদি তেওঁলোকৰ ওচৰত খবৰ ল'বলৈ গৈছিল নেকি আসুৱে বা আজি কংগ্ৰেছে কৈছে কংগ্ৰেছৰ মুখপাত্ৰজনে ক'লে যে মুছলমানৰ লগত আমি নাই কাৰণে AIUDF যোৱা পঞ্চায়ত ইলেকশ্যনত বোলে কংগ্ৰেছে চিট হেৰাইছে বা AIUDFৰ লগত মানে এলায়েন্স কৰা নাই আল্টিমেটলি এই বিদেশী খেদা আন্দোলনটো হিন্দু মুছলমানৰ ৰূপ দি দিছে আৰু ইয়াত হিন্দুত্ববাদৰ আগ্ৰাসন আহি গৈছে গতিকে এই সমস্যা সমাধান এনেকেই নহব কোনো পদ্ধতি নহব কাৰণ ইয়াত হক মনোভাৱ আসলতে মূল হতিৰ যিসকলে দায়িত্ব লৈ যিসকলে সময় মানুহক আবেগিক কৰি পেলায় তেওঁলোকৰ হত মনোভাৱটো আজি আমছুৱে ঈদৰ দিনাখন প্ৰতিবাদ সাব্যস্ত কৰাটোত আপোনালোকে সমৰ্থন কৰে নাই চাওক ঈদৰ দিন আবেগিক হৈ থাকে সকলো লোক নামাজ আদা কৰিবলৈ আহে তেওঁলোক ঈদগাহ ময়দানলৈ তেনে এক পৰিৱেশত যদি আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয় তেতিয়া পৰিস্থিতি বেয়াৰ ফালে ঢাল খোৱাৰো এক থাকে শংকা থাকে তেনে ক্ষেত্ৰত কালিৰ দিনটো নিশ্চয়কৈ চাওক মুছলমানৰ স্বাভিমানত যেনেকৈ আঘাত কৰা হৈছে মুছলমানক প্ৰত্যেক দিনে যে কাঠগড়াত থিয় কৰা হৈ আছে আমিতো ৰেষ্ট লোৱাৰ সময় নাই প্ৰতিবাদ আমাৰ গণতান্ত্ৰিক প্ৰতিবাদ প্ৰত্যেক দিনেই কৰিব লাগে তেনে ক্ষেত্ৰত ঈদৰ আজি আমাৰ কোনটো উদযাপন কৰিম আমি কি ফূৰ্তি কৰিম যিসকল আজি বাংলাদেশৰ বিদেশীৰ নামত বাংলাদেশত থৈ আহিছে বা আজি মানুহ এনেকুৱা আছে যিসকলে ভয় খাই আছে আপুনি বিশ্বাস নকৰিব যে ভয় খাই আছে মিডিয়াৰ সন্মুখত আহিব পৰা নাই তেওঁলোক নাহে যে তেওঁলোকৰ ঘৰৰ পৰা মানুহক উঠাই লৈ গৈছে ৰিচেণ্টলি পুলিচে উঠাই লৈ গৈছে সেই ৰিপৰ্টটো পৰ্যন্ত মিডিয়াৰ সন্মুখত নিদিয়ে গতিকে এনে স্থলত আমি বহি থকাতকে প্ৰতিবাদ কৰাটো প্ৰতিবাদ কৰিব তাৰ সমান্তৰালকৈ যিসকল বিদেশী তেওঁলোকক বিতৰণ কৰাৰ যিটো প্ৰক্ৰিয়াত AIUDFে বা বংগমূলীয় মুছলমানসকলে সহযোগ কৰিব লাগে সহযোগ কৰাৰ অৱকাশ আছে 1971 25 মাৰ্চ এইটো ভিত্তিবৰ্ষ তেতিয়াৰ পৰা একমুখে কৈ আছে একবাৰো পৰিৱৰ্তন হোৱা নাই এইটো কথাৰ একবাৰো পৰিৱৰ্তন হোৱা নাই তাৰ পিছতো আজিৰ ডেটত চাওক যে বাংলাদেশী বিতৰণ আপুনি কৰিব ফৰেনাৰ ডিক্লেয়াৰ্ড হ'ল মই ফৰেনাৰ ডিক্লেয়াৰ হৈছো মোৰ দেউতা ভাৰতীয় মই তাৰ পুত্ৰ হৈ মই বিদেশী কেনেকৈ হওঁ এইবিলাকৰ ক্ষেত্ৰত আখোৱাবিলাক কোনে সমাধান কৰিব আপুনি ঠিক আছে ফৰেনাৰ ডিক্লেয়াৰ কৰিছে আপুনি বাংলাদেশৰ লগত যোগাযোগ কৰি পঠিয়াই দিয়ক
গভৰ্ণমেণ্টত তেওঁলোক আছে গভৰ্ণমেণ্টত তেওঁলোক যি জাতীয়বাদী যি আপোনাৰ মুছলমানক কি হিন্দু দৰদি বুলি ক'ব তেওঁলোকে আছে দেখোন প্ৰচেছ মতে কৰক না প্ৰচেছ মতে কৰোঁতে কাৰো বাধা নাই কোনেও গৈ থিয় হোৱা নাই আজিৰ ডেটত বিজেপি চৰকাৰখনে যিখিনি পলিটিচাইজ কৰিছে হয় মই আপোনাৰ ওচৰলৈ পুনৰ যাম প্ৰক্ৰিয়াৰ যোগেদি কৰক বাগমিতা বৰঠাকুৰ আপোনাৰ ওচৰলৈ আহিছোঁ যুৱ প্ৰজন্মৰ প্ৰতিনিধি আপুনি গোটেই বিষয়টোৰ জটিলতা কিমান আপুনি উপলব্ধি কৰিলে যিটো বিষয় আমি 1985 চনৰ পৰা বা তাৰ আগৰে পৰা 1979 চনৰ পৰাই আমি যিটো বিষয় কথা পাতি আছিলোঁ সেই বিষয়টো বেক টু স্কোৱাৰ ওৱান আমি একে জেগাতে আকৌ একে স্থানতে আছোঁ এক ইঞ্চিও আগবাঢ়িব পৰা নাই এটা সমস্যা যিটো সমস্যাৰ কথা 1931 চনতে ব্ৰিটিছৰ সময়ত চেঞ্চাছ ছুপাৰিণ্টেণ্ডেণ্ট সেই সময়ৰ CS মুলানে চিহ্নিত কৰি দিছিল তেওঁ স্পষ্টকৈ আপুনি যদি মুলানৰ চেঞ্চাছ ৰিপৰ্টখন চাই তাত স্পষ্টকৈ উল্লেখ আছে যেতিয়া যি ধৰণে শৱদেহত শগুন পৰে অনুৰূপ ধৰণে খালী মাটিত মৈমনসিঙি আহে মোৰ কথা নহয় CS মুলানে তেতিয়াই কৈছিল আৰু তেতিয়াই তেওঁ কৈছিলে যোৱা 25টা বছৰত অৰ্থাৎ 31 চনৰ আগৰ 25টা বছৰত অসমলৈ 500,000 অৰ্থাৎ 5 লাখ বংগমূলীয় ইছলাম ধৰ্মী লোকৰ প্ৰব্ৰজন ঘটিছে 31 চনৰ সমস্যাটো 100 বছৰৰ পিছতো আমি আলোচনা কৰি আছো এনে ধৰণে আপুনি কি ক'ব বিচাৰিব উপলব্ধি কি আপোনাৰ মোৰ উপলব্ধি আচলতে পাৰ্থদা এনেকুৱা ডিসকাশনস যেতিয়া আমি কৰো ন আমি এটা বহুত সাৰফেস লেভেলৰ পৰা চাও যিকোনো এটা স্ট্ৰাকচাৰাল প্ৰবলেম সলভ কৰিবলৈ আমি সিভিল সোসাইটিক ইনভলভ কৰিব লাগিব আৰু সিভিল সোসাইটিত অকল যোনখন গভৰ্নমেন্ট পাৱাৰত আছে সেই গভৰ্নমেন্টখন নাথাকে সিভিল সোসাইটিত অপজিশন থাকে সিভিল সোসাইটিত NGOs থাকে হে কমিউনিটি বেসড এটা ওৰিয়েন্টেশন লাগিব যত হে পঞ্চায়তৰ মানুহখিনি অৰ মেবি যোনখিনি আপোনাৰ যোনটো কমিউনিটিত যোনখিনি জায়গা দেখিনি হৈ আছে তেওঁলোকৰ এটা ওৰিয়েন্টেশন লাগিব এনেকুৱা চৰকাৰে অকলে কৰিব নোৱাৰে প্ৰথম কথা দ্বিতীয় কথা প্ৰত্যেকখন চৰকাৰে আপুনি যদি অসমৰ হিষ্ট্ৰীৰ পাৰ্ট লুটিয়াই পেলাই আজি আমাৰ আগত উলিয়াই দেখায় আৰু আপুনি চাই প্ৰত্যেকখন চৰকাৰে এই যোনটো বিদেশীৰ প্ৰবলেমটোক এটুক এটা পলিটিক্যাল এংগল দি পেলাই নিজৰ ভোট বেংক পলিটিক্সৰ কাৰণে ইউজ কৰিছে হেতু কোনেও নৈ কৰিব নোৱাৰে কিন্তু এটা বস্তু যোনটো মই দেখিছো পোষ্ট আমাৰ ইটা যেটা বিজেপি গভৰ্নমেন্টে যোনখিনি এখিনি এৰিয়া আনিছে এটা স্ট্ৰাকচাৰাল চেঞ্জ তেওঁলোকে আনিবলৈ চেষ্টা নকৰাটো কিন্তু নহয় কিন্তু সেই চেষ্টাটোত আমি কিমানখিনি অপজিশনক লগত লৈ পেলাই কৰিব পাৰো যাতে এটা কোহেসিভ পলিসি হয় হেতু কিন্তু both opposition and the government needs to answer at this point লগত আনি পেলাই দ্বিতীয় কথা হল যে যেতিয়া আমি এই মানুহখিনিৰ কথা পাতো যোনখিনি আমি পুশ ব্যাক বা তেওঁলোকে কোৱা মতে পুশ ইন কৰিবলৈ চেষ্টা কৰি আছো তেওঁলোকক আমি হিন্দু মুসলিম খ্ৰীষ্টিয়ান বা বেলেগ যিকোনো জাতিৰ হৈ পেলাই টেক কৰাৰ আগত তেওঁলোকক আমি দুটা লেন্স দিয়ে চাব লাগিব তেওঁলোক ইণ্ডিয়ান হয় নে তেওঁলোক ইণ্ডিয়ান নহয় কিয়নো আজি যেতিয়া আমি ইয়াত বহি আছো আমি প্ৰত্যেকজনে ইণ্ডিয়ান এণ্ড আমাৰ ফাৰ্ষ্ট এণ্ড ফৰমোষ্ট ৰেসপন্সিবিলিটি ইজ ফৰ ইণ্ডিয়া and to stand for the Indians so jetia ami bagmita gote bikhoyto jotilota ase bangladesh e grohon nokore tar তেওঁলোকৰ হিউম্যান ৰাইটস খিনি কোট যেতিয়া আমি এজন মানুহক নো মেন্স ল্যান্ডলে ঠেলি দিম তেতিয়া হে মানুহজনৰ হিউম্যান ৰাইট ভায়োলেশন হয় যদি ইন্ডিয়াই কৈ আছে যে তেওঁলোক ইন্ডিয়ানস নহয় যদি বাংলাদেশে একসেপ্ট কৰা নাই যে তেওঁলোক বাংলাদেশী নহয় দেন হে মানুহজনৰ ন্যাশনালিটি কি হয় হেতুৰ আনসাৰ দুইখন দেশৰ মাজত কোনে কৰিব প্ৰথম প্ৰশ্ন দ্বিতীয় প্ৰশ্ন হল যে হে মানুহখিনিক পুশ ইন বা পুশ ব্যাক কৰাৰ আগতে তেওঁলোকৰ জুডিশিয়াল প্ৰসিডিংস আমি প্ৰবাবলি লৰ আন্ডাৰষ্টেণ্ডিং আমাৰ অলপ বেটাৰ থাকিব পাৰে কিন্তু যোনখিনি মানুহ ষ্টেকত আছে তেওঁলোকৰ লৰ আন্ডাৰষ্টেণ্ডিং কিমান বা তেওঁলোকৰ হিমানখিনি ব্যাক সাপোৰ্ট আছে নে লক চ্যালেঞ্জ কৰিবলৈ দ্যাট ইজ দ্য সেকেন্ড কোৱেশ্চন দ্য থাৰ্ড কোৱেশ্চন মই এৰিব লাগিব তৃতীয়টো পইণ্টত মই বিৰতিৰ পিছত যাম মই এটা বিৰতি ল'ব লাগিব বিৰতিৰ পিছত পুনৰ ষ্টুডিঅ'লৈ আহিম বাকি সকলো আছে এটা বিৰতি ল'ম বিৰতিৰ পিছতে মই ডিজেন্দ্ৰনাথ শৰ্মা ডাঙৰীয়া ওচৰলৈ আহিম আসুৰ সভাপতিও আছে অসম জাতীয় পৰিষদো আছে কংগ্ৰেছো আছে আসুৰ সাধাৰণ সম্পাদকো আছে গতিকে মই এটা বিৰতি ল'ম বিৰতিৰ পিছত আলোচনা আগবঢ়াই লৈ যাম জটিল সংবেদনশীল বিষয় আন এটা বিষয় আমি উল্লেখ কৰিছিলোঁ এইবাৰ যি সেন্সাছ সেই সেন্সাছত অসমৰ কোন জাতিগত পৰিচয় যেহেতু গণনা হ'ব গতিকে অসমত অসমীয়া মুছলমান কিমান আছে বংগমূলীয় মুছলমান কিমান আছে তাৰ সঠিক তথ্য চাগৈ আমাৰ হাতলৈ এইবাৰ 2029 বা 30 চনত আহিব যি ধৰণে
এছামে ক'ব খোজে এজনো বিদেশী নাই, এছামে ক'ব খোজে 1.5 কোটি 2 কোটি বিদেশী আছে। গতিকে সেই এক্সেজাৰেটেড এটা ফিগাৰৰ পৰা আমি চাগৈ পৰিত্ৰাণ পাম 3 বছৰৰ ভিতৰত, আৰু সেই প্ৰক্ৰিয়াটোৱে আমাক কেনেদৰে সহায় কৰিব ইও কিন্তু এটা এই মুহূৰ্তৰ প্ৰাসংগিক প্ৰশ্ন। এটা বিৰতি ল'ম, আলোচনা আগবঢ়াই লৈ যাম, শীঘ্ৰে ঘূৰি আহিম। নমস্কাৰ প্ৰিয় দৰ্শক, বিৰতিৰ পিছত সকলোকে পুনৰ স্বাগতম জনাইছোঁ। মই দ্বিজেন্দ্ৰনাথ শৰ্মা ডাঙৰী আপোনাৰ ওচৰলৈ গৈছোঁ। বৰ্তমান চৰকাৰখনৰ যি প্ৰয়াস, সেই প্ৰয়াসক আপুনি কেনেদৰে বিশ্লেষণ কৰে? ফলপ্ৰসূ কিন্তু আপাতত হোৱা পৰিলক্ষিত হোৱা নাই। গতিকে ক'ৰবাত নহয় ক'ৰবাত জটিলতা আছে, আমি সকলোৱে মানি লৈছোঁ, বা জটিলতাবোৰৰ কথা আমি পাতি থাকোঁ। এইবাৰ কিন্তু বিতংকৈ সেই জটিলতাবোৰ আমাৰ সন্মুখত উত্থাপিত হৈছে, কাৰণ প্ৰথমবাৰৰ কাৰণে চাগৈ তেনেধৰণে পুছবেক কৰা হৈছিল, যদিও পুছবেক অসাংবিধানিক বুলি বিভিন্নজনে ক'ব খোজে। যিসকল চিহ্নিত বিদেশী তেওঁলোকেও সংবিধানৰ অনুচ্ছেদ 21 প্ৰদান কৰা অধিকাৰ তেওঁলোকেও লাভ কৰে। তেনে ক্ষেত্ৰত গোটেই প্ৰক্ৰিয়াটোত চাগৈ আমি নিজকে ৰিয়েলাইন কৰা বা অন্য ধৰণে গোটেই প্ৰক্ৰিয়াটো আগবঢ়াই লৈ যোৱাৰ অৱকাশ আছে। কথাটো হৈছে এনেকুৱা, আমি জটিলতাবিলাক মোটামুটি প্ৰত্যেকে কৈছে কম বেছি পৰিমাণে, কিন্তু কথা হৈছে চৰকাৰৰ যিখিনি সদিচ্ছা বুলি আপুনি যিটো প্ৰশ্ন কৰিছে, সেইটো দেখিছে যে যেতিয়া বাংলাদেশ চৰকাৰখন ইমান হোষ্টাইল হ'ল টুৱাৰ্ডছ আৱাৰ কাণ্ট্ৰি, ইণ্ডিয়াৰ বিৰুদ্ধে মহম্মদ ইউনিছৰ নেতৃত্বৰ যি চৰকাৰ, সেই চৰকাৰে যি ধৰণে হোষ্টাইলিটি কৰিলে, সেই তাৰ পিছত ভাৰত চৰকাৰে দেখিছে আপোনালোকে পুছবেক পলিচিটো লৈছিলে, আৰু ইয়াতো সেইকাৰণে এই মানুহবিলাক যিবিলাক ডিটেক্ট হৈছিল সেইবিলাক মানুহক তাত নিয়া হৈছিল বা ন'মেন লেণ্ডত এৰা হৈছিলে। আৰু মুখ্যমন্ত্ৰীয়ে কৈয়ে আছে যে মই কেতিয়াও আহিব দিয়া নাই, আমি বৰ্ডাৰ চিল কৰি ৰাখিছোঁ। গতিকে চৰকাৰখনৰ যে সদিচ্ছা আছে আৰু বাংলাদেশৰ এই পঠাই দিয়াৰ যিটো ব্যৱস্থা কৰিছিলে, সেইটোৱে প্ৰমাণ কৰিছে যে চৰকাৰৰ সদিচ্ছা আছিলে। কিন্তু কথাটো হৈছে যে আন্তৰ্জাতিক জটিলতাও কিছুমান আছে আৰু আমাৰ আইনগত জটিলতাও কিছুমান আছে। আপুনি কৈছে যে BBC তেওঁৰ ঘৰত বহি আছে, যিজন মানুহ ন'লেণ্ড মেনত থৈ আহিছে, তাত থৈ আহিছে, তাত বহি আছে। গতিকে আন্তৰ্জাতিক ক্ষেত্ৰতো তাত চকু ৰাখিছে। গতিকে প্লাছ হিউমেন ৰাইটছৰ কথা আছে। এই গোটেই কথা লগ লাগি এই সমস্যাটো এটা জটিল সমস্যা হৈ পৰিছে। আৰু যেতিয়ালৈ বাংলাদেশৰ লগত আমাৰ এটা ট্ৰিটি নহয় যে বাংলাদেশে এই মানুহখিনি গ্ৰহণ কৰিব আৰু ইণ্ডিয়াই এইসকলক যেতিয়া পঠিয়াইও দিব, যেতিয়ালৈ তেনেস্থলত যেতিয়ালৈকে তেওঁলোকক প্ৰেৰণ কৰিব পৰা যোৱা নাই বা 1971 চনলৈকে আমি বিদেশী গ্ৰহণ কৰিলোঁ, তেনেস্থলত স্থানীয় লোকসকলক সাংবিধানিক সুৰক্ষা কৱচ দি বিজেপিয়ে তেওঁলোকক কিয় সুৰক্ষিত নকৰে? সেইটো দিবই লাগিব। সেইটো তাৰ কাৰণে অহৰহ প্ৰচেষ্টা চলিছে। স্থানীয় লোকক আৰু ইণ্ডিজিনিয়াছ পিপুলক সুৰক্ষা দিয়াৰ কাৰণে বিভিন্ন ব্যৱস্থা চৰকাৰে লৈ আছে আৰু সেই কামটো কৰি আছে। এতিয়া বিশেষকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে অসমত এই যে স্থানীয় লোকক যাতে সুৰক্ষা দিব পাৰে তাৰ কাৰণে বহু ব্যৱস্থা কৰিছে। আপোনালোকে দুই এটা উল্লেখো কৰিছে, মই উল্লেখ কৰিব খোজা নাই। বাগমিতাই ষ্ট্ৰাকচাৰেল চেঞ্জৰ কথা কৈছে, ভূমি সুৰক্ষা কৰা ইত্যাদি ভূমি সুৰক্ষা কৰা, যিসকল মাইনৰিটি হৈ গৈছে স্থানীয় বাসিন্দা তেওঁলোকক সুৰক্ষা কৰাৰ সকলো ব্যৱস্থা কৰিছে চৰকাৰে। কিন্তু বন্দুক দিয়াটো খুব বন্দুক দিয়াটো বহুত ধৰণৰ বিশ্লেষণ হৈছে। বন্দুক দিয়াটো এইকাৰণে দিয়া হৈছে যে বহুতে ঘৰ বাৰী মাটি এৰি পেলাই আহিব লগা হৈছে, তেওঁ নিজৰ জীৱনৰ নিৰাপত্তা নোহোৱা হৈছে, সেইকাৰণে সেইটো ব্যৱস্থা কৰিব লগা হৈছে। গতিকে এইটো যদিও বিভিন্ন ধৰণে আলোচনা হৈছে, কিন্তু তেওঁলোকৰ নিৰাপত্তাৰো দৰকাৰ আছে। বহুতে বিচাৰি আছিলে সেই চৰকাৰী নিৰাপত্তা দিয়ক, বন্দুকটো তেওঁ যদি বন্দুকৰ অনুজ্ঞাপত্ৰ পায়ো সেই বিশেষ ব্যক্তিজনে বন্দুকটো চলাবলৈ শিকিব লাগিব। মন কৰিব সেইবিলাক টেকনিকেল কথা আছে, কিন্তু মানুহ এজন জীয়াই থকাৰ কাৰণে যিখিনি প্ৰাণ বচোৱাৰ কাৰণে যিখিনি দৰকাৰ, সেইখিনিৰ কাৰণে এই নিৰাপত্তা ব্যৱস্থাটো কৰিব লগা হয়তো হৈছে আৰু সেইখিনি অসম চৰকাৰৰ দৃষ্টিত আছে। বন্দুকৰ মূল্য 5 লাখ টকা অতি কমেও। গতিকে সেইটোতো কিনিব কোনে পাৰিব সেইটো আপোনালোকে বিবেচনা কৰিব, কোনে নোৱাৰে সেইটো বেলেগ কথা, সেইটো এটা বেলেগ ইছ্যু। মই বন্দুক কিনিব পাৰোঁ নে নোৱাৰোঁ সেইটো বেলেগ ইছ্যু। মোৰ হাতত পইচা নাথাকিলে মইতো কিনিব নোৱাৰিম, কিন্তু সুবিধাটো চৰকাৰে বন্দুকৰ লাইচেঞ্চ আগৰ পৰা আছে, অন্য বিচাৰিলেও পায়। এতিয়া আৰু অকণমান শিথিল কৰি দিছে যে তেওঁলোকে বন্দুকৰ লাইচেঞ্চ ল'ব পাৰে।
সেইটো কথা আৰু আছুৰ মুখপাত্ৰগৰাকীয়ে যি এক বেটেলিয়নৰ কথা কৈছে পাহোৱাল ডেকাৰ যিটো কনচেপ্টৰে তেওঁ বিষয়টো কৈছে সেইটো কিন্তু উচ্চতম ন্যায়ালয়ে নিষিদ্ধ কৰি থৈছে কাৰণ মন কৰিব এই বৈধ বিদেশীৰ লগত বাংলাদেশৰ পৰা মৌলবাদীও আহে মৌলবাদীৰ হাতত একে চিৰিজৰ বন্দুক থাকে আৰু আমি যদি পাহোৱাল ডেকাৰ এটা বেটেলিয়ন বনাই তেওঁলোকক ভালকৈ প্ৰশিক্ষিত নকৰোঁ চলোৱা যুদুমৰ যি ধৰণে লোকৰ মৃত্যু হৈছিল তেওঁলোক সেই ধৰণে যদি আমি তেনেধৰণে প্ৰস্তুত কৰোঁ আমি মৃত্যুৰ মুখলৈ ঠেলি দিওঁ বেটেলিয়ন বনালে নিশ্চয় আৰ্মছ থাকিব তেওঁলোকৰ আৰ্ম বেটেলিয়নৰ কথাই কৈছে পাহোৱাল ডেকাৰ যেতিয়া বেটেলিয়ন হ'ব তেওঁলোকৰ হাতত সফিষ্টিকেটেড আৰ্মছ থাকিব লাগিব যাতে সেইসকলক বাধা দিব পাৰে গতিকে এইটো এনেই নহয় যে হাতেৰে বাধা দিব লাঠিৰে বাধা দিব আজি সেই দিন গৈছে গতিকে সেইকাৰণে কৈছোঁ যে সেইটো বেটেলিয়ন তেনেকুৱা বেটেলিয়নৰ দৰকাৰ আছে আজি আমাৰ মানুহক ৰক্ষা কৰাৰ কাৰণে গতিকে সেই কথাবিলাক বিবেচনা কৰি দেখা গৈছে এই জটিল সমস্যাটোৰ সমাধানৰ কাৰণে যিবিলাক ব্যৱস্থা বা যি চিনচিয়াৰিটি বা যি সদিচ্ছা সেই সদিচ্ছা চৰকাৰে দেখুৱাইছে সাম্প্ৰতিক সময়ত আৰু সেই সদিচ্ছা আছে দেখুৱাইছে আৰু যিহেতু সমস্যাটো সমাধান কৰিব পৰা হোৱা নাই গতিকে খিলঞ্জীয়া লোকসকলক শক্তিশালী বন্দুকৰ অনুজ্ঞাপত্ৰৰ যোগেদি বেটেলিয়ন এটা গঠন কৰিব পৰা যায় নেকি সেই ধৰণৰ চিন্তা চৰ্চা লোৱা হৈছে কিন্তু কিমান ফলপ্ৰসূ কি বিতাড়িত কৰিব পৰা নাই যেতিয়া খিলঞ্জীয়াক তেনেধৰণে শক্তিশালী কৰিব বিচাৰিছে যদিও যুক্তি কম গোটেই বিষয়টোত আপুনি কেনেদৰে চাই বা আন কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব বিচাৰিব শুনক ইয়াত 2-3টা কথা আহি পৰিছে এতিয়া এটা কথা হৈছে বিতৰণৰ ক্ষেত্ৰত কেনেকৈ আগবাঢ়িব পাৰিব সেইটো এটা জটিল বিষয় হয় আমি যিটো কাম কৰিব লাগিছিলে 85 চনত অসম গণ পৰিষদৰ চৰকাৰ এখনে যিখিনি কাম কৰিব পাৰিলেহেঁতেন সেইটো সময়ত সেইখিনি নকৰাৰ ফলশ্ৰুতি আজি আমি ভুগিছোঁ কংগ্ৰেছৰ দিনত আজিৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসম চুক্তি ৰূপায়ণৰ মন্ত্ৰী হিচাপে সুদীৰ্ঘকাল আছিলে সেইটো সময়ত কি আইনী প্ৰক্ৰিয়াৰ মাজেৰে গৈ পেলাই বিদেশী বিতৰণ কৰিব পাৰোঁ তাৰ কোনো পদক্ষেপ লোৱা নহ'ল যি কি নহওক সেইটো এটা যথেষ্ট কমপ্লিকেটেড ছাবজেক্ট এই 5 মিনিটত কথা পাতি আপুনি শেষ কৰিব নোৱাৰে এক 2 নম্বৰ কথা আৰু এটা মই টাচ কৰি যাম অকণ সময় দিব লাগিব কিন্তু আজি আপুনি 2 নম্বৰ কথা যে ভূমিৰ কথা আহিছে মানে ভূমি সুৰক্ষাৰ ক্ষেত্ৰত চৰকাৰে এটা এডভাৰটাইজমেণ্ট দিছিলে 9 মে তাৰিখে এটা অধিসূচনা মানে পেপাৰত এটা পাব্লিকেশ্যনছ দিছিলে এডভাৰটাইজমেণ্ট দিছিলে ক'ত দিছিলে জানেনে মই আমাৰ অসমখনৰ কথা কৈছোঁ মই আমাৰ অসম পেপাৰখন মই লওঁ পইণ্টটো কি আপুনি কি ক'ব বিচাৰিছে 2 নম্বৰ পেজৰ এই সৰুকে অকমানিকে এটা ভেৰি নটিছখন সৰুকে কোনো নপঢ়ে সেইটো আৰু তাত লিখা হৈছে 7 জুনৰ ভিতৰত কাৰোবাৰ কিবা আপত্তি থাকিলে ছাজেশ্যন থাকিলে ইমেইল যোগে পঠিয়াব পাৰিব আজি মোৰ প্ৰশ্ন হৈছে আজি অসমৰ গৰীব যিখিনি কৃষক আছে তেখেতসকলে ইমেইল যোগে সেইখিনি প্ৰশ্ন পঠিয়াব পাৰিবনে ছাজেশ্যন কৰিব পাৰিবনে এইটো এটা বিষয় আমি যোৱা 2 তাৰিখে এটা প্ৰেছ মিট কৰি পেলাই এই গোটেই বস্তুখিনি আমি মিডিয়াত আমি অৱগত কৰাইছিলোঁ এতিয়া কোৱা শুনিছোঁ যে সেই প্ৰেছ মিটৰ পৰিপ্ৰেক্ষিতত এই লাষ্ট ডেটটো বঢ়াই দিছে যি কি নহওক সেইটো এটা বেলেগ বিষয় তাৰ ওপৰত আপুনি আলোচনা এটা দিনৰ কাৰণে 3 নম্বৰ কথাটো আহিছে মই সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকজনে যিটো কথা উল্লেখ কৰিলে তাত মই অকণ উন্নতিয়াই হৈ যাব খুজিছোঁ মই বিনম্ৰতাৰে তেখেতক ক'ব খুজিছোঁ যে অসম জাতীয় পৰিষদৰ জন্মৰ বৃত্তান্তটো তেখেতে হয়তো জানে বা নাজানে প্ৰথম কথা হৈছে অসম জাতীয় পৰিষদৰ জন্ম হৈছিল সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয় পৰিষদৰ ঔৰসত আৰু কিয় জন্ম হৈছিলে যে যেতিয়া প্ৰৱৰ্তন কৰিবলগীয়া হৈছিলে অসমত তেতিয়া তেখেত দুটা জাতীয় সংগঠনে ভাবিলে যে না কংগ্ৰেছ চৰকাৰে কিবা এটা কৰিলে না বিজেপি চৰকাৰে এতিয়া কিবা এটা কৰিব কাখন আনি পেলাই অসমীয়া জাতিটো ধ্বংস কৰিব কৈছে এই অসম জাতীয় পৰিষদৰ যিটো আজি তেখেতে এটা কমেণ্ট দিলে কংগ্ৰেছৰ বুকুচাত উঠা আপোনাৰ সন্তানটোৱে ভুল কৰিছে এতিয়া আপোনাৰ দায়িত্বটো কি মানে অসম জাতীয় পৰিষদৰ কোনো সম্পৰ্ক নাই সেই সময়ত আপোনালোকৰ সভাপতিগৰাকীও সাধাৰণ সম্পাদক আছিল আপোনালোকৰ সভাপতিগৰাকীও সাধাৰণ সম্পাদক হৈ আছিল কথাটো আপুনি তেনেকৈ কোৱাৰ আগতে সদৌ অসম ছাত্ৰ সন্থাৰ লগত অসম জাতীয় পৰিষদৰ কোনো সম্পৰ্ক নাই সেই কথা স্পষ্ট সদৌ অসম জাতীয় পৰিষদৰ ঔৰসত জন্ম কৰা এই দলটো যদি আপোনালোকে যদি দেখিছে কিবা এটা বেয়া
দায়িত্ব অক্ষুণ্ণ ৰাখি অসমৰ জাতীয় জীৱনৰ কাৰণে কাম কৰিব আৰু সদৌ অসম জাতীয় পৰিষদৰ আপুনি সন্তান বুলি ক'ব নোৱাৰিব আপুনি অসম জাতীয় পৰিষদৰ সদৌ অসম ছাত্ৰ সন্তান বুলি ক'ব নোৱাৰিব আপুনি নোৱাৰে সদৌ অসম ছাত্ৰ সন্তান অসম জাতীয় পৰিষদ নহয় বিজেপি চৰকাৰখনক উৎখাত কৰিবৰ কাৰণে বিৰোধী ঐক্যমঞ্চ এখনৰ দৰকাৰ হ'বনে নহয় যদি নহয় যদি আপুনি ভাবে যে সদৌ অসম ছাত্ৰ সন্থাৰ জন্ম দিয়া অসম জাতীয় পৰিষদে অকলেই ফাইট কৰি পেলাই বিদেশী বিতৰণৰ কামটো কৰিব বা চৰকাৰ গঠন কৰিব পাৰে আপোনালোকে দায়িত্ব লওক আপুনি কাম ৰাজনৈতিক চৰিত্ৰ অক্ষুণ্ণ ৰাখি আগবাঢ়ি যাব জনসাধাৰণক আহ্বান থাকিব সময় কম আছে এক মিনিট হয় সদৌ অসম ছাত্ৰ সন্থা অৰাজনৈতিক সংগঠন খাটনীয়া ডাঙৰীয়া এটা খুব আগ্ৰহেৰে চাওঁ মই কংগ্ৰেছৰ ওচৰলৈ আহিব লাগিব মোৰ প্ৰশ্ন এটা আছে খাটনীয়া ডাঙৰীয়া এক মিনিট জাতীয় পৰিষদ খাটনীয়া ডাঙৰীয়া নাই কোনো কাৰো কথা শুনা নাই এক মিনিট যদি বেয়া কাম কৰিছে আপোনালোকে সেই পাৰ্টিটোক সেই সন্তানক ৰাজপথত বুলি জাতীয় পৰিষদৰ খাটনীয়া ডাঙৰীয়া এক মিনিট সদৌ অসম ছাত্ৰ সন্থাই আপোনালোকক সন্তান বুলি গ্ৰহণ কৰা নাই এক মিনিট দুজন অনুৰোধ জনালো এক মিনিট ডাঙৰীয়া এক মিনিট সদৌ অসম বিৰোধী ঐক্যমঞ্চটো কংগ্ৰেছে কৈছে আমি ঐক্যমঞ্চ নাই এক মিনিট শৰ্মা ডাঙৰীয়া মই গম পাইছো সদৌ অসম ছাত্ৰ সন্থাই অসম গণ পৰিষদ বা অসম জাতীয় পৰিষদক তেওঁলোকৰ সন্তান বুলি নাভাবে নহয় জানো অক্ষুণ্ণ ৰাখিছে হয় আমি ৰহমান ডাঙৰীয়া মই আপোনাক এটা প্ৰশ্ন সুধিম নহয় চাওক এক মিনিট কি কৰিব লাগে বৈদেশিক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে জন্ম হোৱা এআইডিএফৰ পৰা কিন্তু আছে নেকি এই কথা স্পষ্ট এক মিনিট হয় আপুনি স্পষ্ট কৰিলে আৰু মই ক'ব বিচাৰিছোঁ অসম জাতীয় পৰিষদেও বিদেশীমুক্ত অসম বিচাৰি আছেও বিচাৰি আছে গতিকে ক'ৰবাত নহয় ক'ৰবাত দুইটা সংগঠনে একেলগে কাম কৰাৰ চাগে অৱকাশ থাকিব তেওঁলোকে নিজে গোটেই বিষয়টো সিদ্ধান্ত গ্ৰহণ কৰিব ৰাজনৈতিক সংগঠনৰ সৈতে আপুনি কাম নকৰে অৰাজনৈতিক চৰিত্ৰ আপোনালোকে অক্ষুণ্ণ ৰাখিছে যোৱা জন্মৰ পৰা অক্ষুণ্ণ ৰাখিছে যি কি নহওক মই কংগ্ৰেছৰ প্ৰতিনিধিগৰাকীলৈ ওচৰলৈ আহিব বিচাৰিম অন্য এটা প্ৰশ্ন মই লোকপিয়লৰ কথা উল্লেখ কৰিছিলোঁ লোকপিয়লত এইবাৰ অসমৰ কোনটো জনগোষ্ঠীৰ কিমান পৰিসংখ্যা আছে সেইটোও গম পোৱা যাব অৰ্থাৎ অসমত বংগমূলীয় ইছলাম ধৰ্মী লোক কিমান আছে সেয়াও গম পোৱা যাব অসমীয়া মুছলমান চৈয়দ জলহা দেশী ইত্যাদি কিমান আছে সেয়াও গম পোৱা যাব গোটেই প্ৰক্ৰিয়াটোৱে যিহেতু আমাৰ হাতত এটা ফিগাৰ থাকিব বংগমূলীয় মুছলমান কিমান আছে গোটেই ফিগাৰটোৱে আমাক গোটেই এই বিতৰণৰ প্ৰক্ৰিয়াটো বা এই সমস্যাটো সমাধান কৰাৰ দিশত কিমান সহায় কৰিব এইটো এটা ভাল পদক্ষেপ চৰকাৰৰ মই এইটো সমৰ্থন কৰোঁ কাৰণ আমি এতিয়া গম পাম যে আমাৰ ইয়াত অসমত কেইজন মানে অসমীয়া মুছলমান আছে আৰু কেইজন বংগমূলীয় মুছলমান আছে আৰু সকলো অকল এইটো জাতিগত এটা মানে আমাৰ হেৰি হ'ব সেইকাৰণে এইটো ভাল এটা প্ৰচেষ্টা কিন্তু ইয়াত এটা মোৰ আপত্তি আছে এটা আপত্তি এইটো কাৰণেই যে এই চেঞ্চাছটো কৰিবৰ কাৰণে প্ৰায় আমি এটা হেৰি পাইছোঁ বা টাইমছ অফ ইণ্ডিয়া এটা ৰিপৰ্ট দিছে এইটো মানে আমি পাইছোঁ প্ৰায় 11,000 কোটি টকাৰ প্ৰয়োজন 11,000 কোটি টকাৰ এটা প্ৰয়োজন হ'ব সমস্যাটো ক'ত দেখিছে এইটো গতিকে এই বস্তুটো মই চাইছোঁ যে তেওঁলোকে এতিয়া মানে টকাটো দিছে চৰকাৰে ভাৰত চৰকাৰে 500 কোটি টকা গতিকে চেঞ্চাছটো কৰিবৰ কাৰণে এইটো আপুনি এইটো মানে চেঞ্চাছটো হৈ গ'লে এইটো আমাৰ কাৰণে ভাল হ'ব আৰু এতিয়াও মানে আমাৰ এই বৰ্তমান মানে বিজেপি চৰকাৰে চৈয়দ জলহা গৰিয়া মৰিয়া এইবিলাকৰ কাৰণে এটা সিদ্ধান্তহে লৈছিল মানে কৰিছে তাৰপিছত একো কৰা নাই আৰু ইয়াৰ পৰাও তেওঁলোকে এটা আমাৰ চৈয়দ গৰিয়া মৰিয়া জলহাক প্ৰায় 100 কোটি টকা এটা অনুদান আগবঢ়াব বুলি আমাক কৈছে
এইটো কাৰণে মানে আমাৰ যেতিয়া যিটো আমাৰ চৈত যি জনগোষ্ঠী বা আমাৰ গুৰিয়া মৰিয়া জলাহত এওঁলোকৰ মানে যিটো স্বাধীনতা বা তেওঁলোকৰ আমাৰ আৰ্থিক সাহায্য আমি পাম আমি মানে পঞ্চায়ত নিৰ্বাচনতো আমাৰ হয়তো আমাৰ সিটো আমাৰ সংৰক্ষণ হ'ব এতিয়া আমি মানে কংগ্ৰেছৰ মুখপাত্ৰ হিচাপে মই এইটোৱে কৈছোঁ যে আমি এবাৰ ডিচিশ্যন লৈছিলোঁ যে পঞ্চায়ত নিৰ্বাচনটো আমি মানে AIDFৰ লগত আমি নিমিলোঁ বংগমূলীয় মুছলমানৰ লগত আমাৰ কোনো সম্পৰ্ক নাই আমাক যাতে নিৰ্বাচন সময়ত খালি এই প্ৰশ্নটো উদয় হয় যে আমি মুছলমানহে মানে ভালে আছোঁ কংগ্ৰেছ সদায় মুছলমানৰ লগত এইটো নহয় এইটো আমাৰ সেইকাৰণে এবাৰ গৌৰৱ গগৈ ডাঙৰীয়া আমাৰ এই কথা কৈছে যে আমি অহা নিৰ্বাচনত আমি কেতিয়াও আমি কোনো লগত কিন্তু AODFৰ বিধায়কগৰাকী আজি কৈছে ফাৰহাদ আলী সংক্ষেপত সময় বেছি নাই মই ৰাষ্ট্ৰ প্ৰতিনিধিগৰাকীৰ পৰা শেষ মন্তব্য ল'ব লাগিব সংক্ষেপত 30 ছেকেণ্ডত ৰাইজে জানে নাই 30 ছেকেণ্ড আপোনালোকৰ বিধায়কগৰাকীয়ে কৈছে অসমীয়া মুছলমান বংগমূলীয় মুছলমান কৰি বৰ্তমানৰ চৰকাৰখনে ভাগ কৰিব বিচাৰিছে মুছলমান সমাজক কিন্তু অসমীয়া মুছলমানৰ গৰিষ্ঠ সংখ্যকে সেই পৰিসংখ্যাটো বিচাৰিছে কি ক'ব পাৰ্থদা হয় কক কুইকলি হয় পাৰ্থদা তাৰমানে কথা হ'ল কি যে এইটো ষ্ট্ৰেটেজি এতিয়া ধৰক ভাগ অসমীয়া মুছলমান বেংগলী ভাষী মুছলমান বংগমূলীয় 1971 পৰা এতিয়া 1951 তাৰ পিছত এতিয়া 1920 লৈকে ঠেলা হৈ আছে 1920 চনৰ ইতিহাসলৈকে চোৱা হৈছে যেতিয়া অবিভক্ত ভাৰতবৰ্ষত অসমত বিভিন্ন ঠাইত আপোনাৰ চাহ জনগোষ্ঠীৰ লোকক আপোনাৰ উৰিষ্যাৰ পৰা তেওঁলোকক তাত সংস্থাপন দিয়া হৈছিলে লৱাৰ আছামত সেই তেতিয়াৰ সময়ত অবিভক্ত বেংগলৰ পৰা তেওঁলোকক লৈ অহা হৈছিলে ব্ৰিটিছ আনিছিলে এইখিনি এটি খেতি কৰাৰ কাৰণে মৰাপাটৰ খেতিৰ কাৰণে তে এই বংগমূলীয় মুছলমান যিবিলাকে কৈছে বংগমূলীয় মুছলমানৰ জৰিয়তে তেওঁলোকে এটা স্পষ্ট কৰিছে যে আচলতে তেওঁলোক মুছলমান বিদ্বেষী আৰু বিজেপিৰ যোনটো আপোনাৰ মুছলমান বিদ্বেষী বংগমূলীয় মুছলমানৰ কথা মুছলমান বিদ্বেষী 100% কংগ্ৰেছে কৈছে যে মন্তব্য আপোনাৰ পৰা ল'ব বিচাৰিছো আপোনাৰ পইণ্টটো ল'লো ফাৰহাদ আপোনাৰ পইণ্টটো ল'লো আমি বিচাৰো অসম আৰু কোনো কাৰণত অসম বিদেশী চৰণীয়া পথাৰ হ'ব নালাগে সেই তাৰ বাবে যি ব্যৱস্থা বুলি গ্ৰহণ কৰিব লাগে প্ৰয়োজন সাপেক্ষে ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি সৃষ্টি কৰি থকাসকলে যিসকলে এনেকুৱা এটা ব্যৱস্থা আনিব খুজি আছে সেইসকলো আহক যিসকল বিদেশী তেওঁলোকে চিনাক্তকৰণ হ'ব লগা বিদেশী আছে বিদেশীসমূহ বহিষ্কাৰ হওক বিদেশী বহিষ্কাৰৰ ক্ষেত্ৰতে চৰকাৰখনে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰক আৰু এই বিদেশী ৰাছিলাৰ বাংলাদেশী ৰাছিলাৰ যিবিলাক মৌলবাদী জেহাদীৰ উত্থান ঘটিছে সকলোৰে উৎখাত হওক গোটেই বিষয়সমূহ চৰকাৰে সমীৰণ ফুকন 1971 চনলৈকে বিদেশী গ্ৰহণ কৰিলে আছুৱে চুক্তি কৰি গ্ৰহণ কৰিছে গতিকে 71 লোকে বিদেশী গ্ৰহণ কৰিলে তাৰ বিনিময়ত খিলঞ্জীয়ে আজিলৈকে একো নাপালে সেই বিষয়টো আপোনালোকে এড্ৰেছ নকৰে আমি নিশ্চিতভাৱে আমাৰ কথা যে আমি অসম চুক্তিৰ কথা কৈ আছোঁ এতিয়া 6 নং দফাৰ জৰিয়তে সাংবিধানিক ৰক্ষা কৱচ আমি পাবৰ কাৰণে গৈ আছোঁ কেইটামান বিষয়ত ইতিমধ্যে চৰকাৰৰ লগত আমি ঐক্যমতত উপনীত হৈছোঁ কেন্দ্ৰীয় চৰকাৰৰ আওতাত পৰা কেইটামান বিষয় আছে ৰাজ্য চৰকাৰৰ আওতাতো কেইটামান বিষয় বাকী আছে আমাৰ কথা হ'ল যে চৰকাৰে জনসাধাৰণক খিলঞ্জীয়া মানুহক সাংবিধানিক সুৰক্ষা কৱচ দিব লাগিব আৰু ৰক্ষা কৱচৰ জৰিয়তে জাতিটো সুৰক্ষিত কৰি ৰাখিব লাগিব আৰু জাতিটো সুৰক্ষিত কৰি ৰখাৰ স্বাৰ্থত চৰকাৰে কঠোৰৰ পৰা কঠোৰতম পদক্ষেপ গ্ৰহণ কৰিবৰ কাৰণে চৰকাৰক বাধ্য কৰিব লাগিব আৰু চৰকাৰক বাধ্য কৰাৰ দায়িত্বটো এটা প্ৰভাৱ গোষ্ঠী হিচাপে সদৌ ছাত্ৰ সন্থাই কৰিব আমি নিশ্চিতভাৱে এই কাম কৰি যাম আৰু আহিব লগা সময়ত ভাৰত বাংলা সীমান্তও চিল হ'ব লাগিব এতিয়াও কিন্তু সীমান্ত উন্মুক্ত হৈ আছে সেই কথা চৰকাৰে ক'ব লাগিব স্বীকাৰ কৰিব লাগিব ইতিমধ্যে বিধানসভাত তেওঁলোকে স্বীকাৰ কৰি ৰাখিছে আমাৰ কথা হ'ল যে বিদেশী মুক্ত এখন অসম আমাক লাগে সদৌ ছাত্ৰ সন্থাই যিমানে জটিলতা আছে জটিলতাবোৰ ফুকন ডাঙৰীয়া যিমানে জটিলতা আছে জটিলতাবোৰ আঁতৰোৱাৰ দায়িত্ব চৰকাৰখনৰ বাগ্মিতাই কৈছে চিভিল ছ'চাইটিও তাত ইনভলভ হ'ব লাগে বাগ্মিতা আপোনাৰ ওচৰলৈ যাব নোৱাৰিলে সময়ৰ অভাৱৰ কাৰণে ক্ষমা বিচাৰিছোঁ অনাগত সময়ত আলোচনাটো অধিক কৰিবলৈ অৱকাশ থাকিলে আপোনাক নিমন্ত্ৰণ জনাম মোৰ সৈতে আজি সংযুক্ত হোৱাৰ কাৰণে সমীৰণ ফুকন দ্বিজেন শৰ্মা অমৃত খাটনিয়া শ্বাহ সৈয়দ ছামেদুৰ ৰেহমান বাগ্মিতা বৰঠাকুৰ ৰেজাউল কৰিম আৰু ফাৰহাদ আলী সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ বিদেশীৰ সমস্যাটোৰ কথা আমি পাতিয়ে আছোঁ 1931 চনত চিহ্নিত সমস্যা এটা এতিয়া সমাধান সূত্ৰ আমাৰ সন্মুখত নাই বৰঞ্চ সমস্যাটো জটিলহে হৈ গৈ আছে গতিকে কেনেকৈ সমাধান কৰিব পৰা যায় ইয়াক আজিৰ তাৰিখত প্ৰাসংগিক প্ৰশ্ন এই চিন্তাৰ সমলৰে অনুষ্ঠান সামৰিছোঁ প্ৰিয় দৰ্শক শুভৰাত্ৰি